নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে দ্য প্ৰাইম শ্ব ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এটা বিশেষ বক্তব্য প্ৰদান কৰিলে সেই বক্তব্যটো হৈছে যে বিনামূলীয়াকৈ বিভিন্ন সেৱা উপলব্ধ কৰাৰ ফলত দেশবাসী অন্ধকাৰৰ দিশলৈ গতি কৰিছে বিনামূলীয়া চাউল বিনামূলীয়া খাদ্য সামগ্ৰী বিনামূলীয়া ইলেক্ট্ৰিচিটি বিনামূলীয়া বাছ সেৱা এইবোৰৰ ফলতেই দেশ অন্ধকাৰলৈ গতি কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীৰ সেই ভাষ্য আমি শুনাই লৈছো সেই ভাষ্যৰ ওপৰতে আজি আমি আলোচনা কৰিম দ্য প্ৰাইম শ্ব'ত প্ৰথমে ভাষ্য আগবঢ়াই লৈছো आजकल हमारे देश में मुफ्त की रेवड़ी बांटकर वोट बटोरने का कल्चर लाने की भरसक कोशिश हो रही है ये रेवड़ी कल्चर देश के विकास के लिए बहुत घातक है इस रेवड़ी कल्चर से देश के लोगों को और खास करके मेरे युवाओं को बहुत सावधान रहने की जरूरत है रेवड़ी कल्चर वाले कभी आपके लिए नए एक्सप्रेसवे नहीं बनाएंगे नए एयरपोर्ट या डिफेंस कॉरिडोर नहीं बनवाएंगे रेवड़ी कल्चर वालों को लगता है कि जनता जनार्दन को मुफ्त की रेवड़ी बांटकर उन्हें खरीद लेंगे हमें मिलकर उनकी सोच को हराना है रेवड़ी कल्चर को देश की राजनीति से हटाना है रेवड़ी परम्परा देशर राजनीतिर पर आतराब लगे देशर प्रधानमंत्री भाष्य विनामूलियाকৈ সামগ্ৰী বিতৰণ কৰি ভোটৰ লালসাত এই কাৰ্যসমূহ সমাপন কৰি সমগ্ৰ দেশ অন্ধকাৰৰ দিশলৈ নি থকা হৈছে বুলি একাংশ ৰাজনৈতিক দলক সমালোচনা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দেশৰ যুৱ সমাজ ভৱিষ্যতৰ এক অন্ধকাৰ গতিপথত আছে কেৱল এনে ধৰণৰ কিছু ৰাজনৈতিক ক্ৰিয়াকলাপৰ বাবে প্ৰধানমন্ত্ৰীৰ এইটো ভাষ্য অত্যন্ত গুৰুত্বপূৰ্ণ ভাষ্য বৰ্তমান সময়ত প্ৰাসংগিক হিচাপে এই বিবেচিত হৈছে আৰু এই বিষয়টোৰ ওপৰতে আমি আলোচনা কৰিম কেইবাগৰাকী অতিথিক আমি আমন্ত্ৰণ জনাই আনিছোঁ তেওঁলোক আমাৰ সৈতে কিছু সময়ৰ পাছতে উপস্থিত থাকিব ভোটৰ লালসাত বিনামূলীয়া সামগ্ৰী বিতৰণ দেশক অন্ধকাৰলৈ নিছে কোনে প্ৰধানমন্ত্ৰীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন আহিলে বিনামূলীয়া সামগ্ৰী বিতৰণ কৰাটো ভাৰতবৰ্ষত নতুন কথা নহয় একাংশ ৰাজনৈতিক দলৰ এয়া চিৰাচৰিত কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিনামূলীয়া সামগ্ৰী বিতৰণক লৈ এয়া হ'ল সতৰ্কবাণী ভোটৰ লালসাত বিভিন্ন ৰাজ্য চৰকাৰসমূহে আৰম্ভ কৰা বিনামূলীয়া সামগ্ৰীৰ বিতৰণ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীগৰাকী গৰজি উঠা দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ জলাউনত বুন্দেলখণ্ড এক্সপ্ৰেছৱে মুকলি কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য শুনিবলৈ পোৱা গৈছে ভোটৰ লালসাত বিনামূলীয়া সামগ্ৰী বিতৰণে দেশক অন্ধকাৰৰ গৰাহলৈ লৈ যাব এই ক্ষেত্ৰত ৰেবৰি পৰম্পৰা অৰ্থাৎ ৰেবৰি কালচাৰ ৰেবৰি মিঠাইৰ কথা তেওঁ কৈছে এই ৰেবৰি পৰম্পৰাৰ যোগেদি তেওঁ বিভিন্ন ৰাজ্যৰ চৰকাৰে হাতত লোৱা ৰাজ্যৰ মাজত বিনামূলীয়া সামগ্ৰী বিতৰণৰ নীতিৰ কথা উল্লেখ কৰিছে আমি এই সন্দৰ্ভতে আলোচনা যেহেতু কৰিম মই আমন্ত্ৰণ জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে ষ্টুডিঅ'ত উপস্থিত আছে আম পাৰ্টিৰ ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত দুবি ডাঙৰীয়া নমস্কাৰ দুবি ডাঙৰীয়া আপোনাক স্বাগতম মই স্বাগতম জনাব বিচাৰিছোঁ স্তম্ভ লেখক সুনীত গোস্বামী ডাঙৰীয়াক লগতে আমাৰ সৈতে আছে অধ্যাপক লেখক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া মই আটাইকেইগৰাকীকে স্বাগতম জনাইছোঁ আৰু কিছু সময়ৰ পাছতে কংগ্ৰেছৰ মুখপাত্ৰ আমাৰ মাজত আহি উপস্থিত হ'ব বিধায়ক আহি উপস্থিত হ'ব প্ৰথমে মই লক্ষ্মীকান্ত দুবি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য আৰু এই বক্তব্যৰ জৰিয়তে যেন আম আদমি পাৰ্টিৰ প্ৰতিও আঙুলি টোৱা হৈছে কাৰণ দিল্লীত আপোনালোকে বিনামূলীয়া ইলেক্ট্ৰিচিটি দিছে বিনামূলীয়া বাছ দিছে আৰু বিনামূলীয়া বহু সা সুবিধা আপোনালোকে দিছে এই ক্ষেত্ৰত আপোনাৰ কি প্ৰতিক্ৰিয়া প্ৰথম প্ৰতিক্ৰিয়াটো কি প্ৰধানমন্ত্ৰীৰ এই বক্তব্য সন্দৰ্ভত ধন্যবাদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হয়তো এটা কথা পাহৰি গৈছে যে ভাৰতখন এখন জনকল্যাণকামী ৰাষ্ট্ৰ আৰু এই জনকল্যাণকামী ৰাষ্ট্ৰত যদি আপুনি শিক্ষাত যদি আপুনি ইনভেষ্টমেণ্ট নকৰে যদি আপুনি স্বাস্থ্যত যদি ইনভেষ্টমেণ্ট নকৰে যদি আপুনি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰাত যদি আপুনি তাত যদি পইচা খৰচ নকৰে তাত যদি আপুনি বাজেটৰ এটা পইচা তাত যদি আপুনি ইনভেষ্ট নকৰে তেতিয়াহ'লে এই দেশখন কেনেকুৱা ধৰণৰ এখন দেশ হ'ব হয়তো আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এইটো নাজানে লগতে তেওঁ যিখিনি কথা কৈছে সেইখিনি কথা কোৱাৰ লগে লগে এই গোটেই যিটো ৰেবৰি কালচাৰ তাৰমানে যিটো মিঠাই কালচাৰ তাৰমানে ফ্ৰী কালচাৰ যিটো কথা তেওঁ পাতিব বিচাৰিছে তেতিয়াহ'লে অনতি পলমে তেওঁৰ যিবিলাক ৰাজ্যত যিবিলাক ফ্ৰী স্কিম দি থকা হৈছে
সেই স্কিমখিনি ইতিমধ্যে ইমিডিয়েটলি তেওঁলোকে বন্ধ কৰিব লাগে অসমত যিবিলাক তেওঁলোকৰ স্কিম চলি আছে ফ্ৰী অফ কষ্ট যিবিলাক স্কিম চলি আছে সেই স্কিমবিলাক ইমিডিয়েটলি তেওঁলোকে বন্ধ কৰিব লাগে গতিকে এখন দেশত যদি কোনোবা এজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ যি বাজেট আছে সেই ৰাজ্যিক বাজেটৰ পৰা তেওঁ যদি নিজৰ বাজেটৰ পইচাখিনি ৰাহি কৰি তেওঁ যদি লোন নোলোৱাকৈ ধাৰ নোলোৱাকৈ যদি তেওঁ চৰকাৰৰ পৰা যদি তেওঁ ৰাজ্যক যদি ভাল স্কুল বনাব পাৰিছে ভাল যদি হস্পিটেল দিব পাৰিছে ভাল যদি ল এণ্ড অৰ্ডাৰ ব্যৱস্থা দিব পাৰিছে খেতিয়কসকলক যদি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিব পাৰিছে তেতিয়া এইটো এটা ভাল শুভ লক্ষণ কিন্তু যদি কোনোবা এখন চৰকাৰে ৱৰ্ল্ড বেংকৰ পৰা ধাৰ লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ধাৰ লৈ কোটি কোটি টকা ধাৰ লৈ যদি তেওঁলোকে তেনেকুৱা ধৰণৰ স্কিম চলাই আছে তেতিয়া ডেফিনেটলি সেইবিলাক স্কিম বন্ধ হ'ব লাগে আৰু চৰকাৰখনে নিজকে প্ৰথমতে প্ৰফিটত আনি ল'ব লাগে আৰু অনাৰ পিছতে এনেকুৱা ধৰণৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাক তেওঁলোকে ইমপ্লিমেণ্ট কৰিব লাগে গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কথা মনত ৰখা উচিত যে তেওঁৰ চৰকাৰখনে যোৱা 8টা বছৰত কংগ্ৰেছ গভৰ্ণমেণ্ট থকালৈকে যি 50 লাখ কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধাৰ লৈছিলে আজি সেই 50 লাখ কোটি টকা 130 লাখ কোটি টকা পাৰ হৈ গ'ল তাৰমানে এই 8 বছৰত কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে 80 লাখ কোটি টকা তেওঁলোকে ধাৰ লৈছে জি এন পি এ নন পাৰফৰ্মেঞ্চ এছেট আপোনালোকে জানিব 6 লাখ কোটি টকা আছিলে আজি সেই এন পি এ 21 লাখ কোটি টকা গৈ পালেগৈ তাৰমানে যিখিনি পইচা আপোনাৰ মূৰ আছিলে যিখিনি পইচাৰে ভাৰত জনকল্যাণকামী ৰাষ্ট্ৰ হিচাপে জনতাৰ মাজত যিবিলাক পইচা খৰচ হ'ব লাগিছিলে সেইখিনি পইচা তেওঁলোকে খৰচ নকৰি তেওঁলোকে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ যিবিলাক লোন সেইবিলাক তেওঁলোকে মাফ কৰিছে তাৰ লগতে 11 লাখ কোটি টকা তেওঁলোকে কেৱল ৰাইট অফ কৰিছে লোন ৰাইট অফ কৰিছে 21 লাখ টকা প্লাস 11 লাখ টকা আৰু লগতে 5 লাখ কোটি টকা বেংক ঘোটালা হৈছে বেংকে দুৰ্নীতি কৰিছে তাৰ কোনো হিচাপ নাই ঠিক আছে গতিকে এনেকুৱা ধৰণৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি তেওঁলোকে যদি এনেকুৱা ধৰণৰ স্কিমবিলাকক ফ্ৰী বুলি কৈছে তেতিয়া ইয়াতকৈ দুৰ্ভাগ্যজনক কোনো কথা নাই আমি ইয়াক একেবাৰে মানে বেয়া পাইছোঁ কথাটো আৰু এনেকুৱা ধৰণৰ কথা নক'ব লাগে কাৰণ ভাৰত এখন জনকল্যাণকামী ৰাষ্ট্ৰ হয় এইটো কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুজিব লাগে ঠিক আছে বাৰু এয়া হ'ল প্ৰথমটো অপেনিং ৰিমাৰ্কছ আমি লক্ষ্মীকান্ত দুবে আম আদমি পাৰ্টিৰ পৰা ল'লোঁ এবাৰ মই লেখক তথা অধ্যাপক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ বৰ্মন ডাঙৰীয়া প্ৰধানমন্ত্ৰী জনধন যোজনাও আছে ভাৰত চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ আৰু বহুকেইখন আঁচনি আছে যি বিনামূলীয়া হয় প্ৰধানমন্ত্ৰীৰ বিজেপি শাসিত ৰাজ্যসমূহৰ কথা যদি আমি কওঁ অসমৰ কথা ইতিমধ্যে আপৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে অসমতে হয়তো 80 লাখ হিতাধিকাৰী আছে সেই সংখ্যা যদি আমি চাবলৈ যাওঁ বিনামূলীয়া চাউল অসমতো দি থকা হৈছে বিগত সময়ছোৱাত বন্ধন বেংকৰ ঋণ মাফ কৰি দিয়াৰ বাবে চৰকাৰে 12,000 কোটি টকা বাজেটত ধাৰ্য কৰিছিল মুকলি কৰি দিছিল সেইসমূহ আছে আৰু তাৰ মাজত প্ৰধানমন্ত্ৰীৰ এইখিনি বক্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ আনকি নিজৰ ৰাজ্যসমূহকো যেন আকাৰে ইংগিতে নিজৰ ৰাজ্যসমূহৰ কথাও প্ৰধানমন্ত্ৰীৰ ভাষণত যেন ওলাই পৰিল আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব এই সন্দৰ্ভত শুনি আছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া শুনিছে আপুনি বৰ্মন ডাঙৰীয়াৰ সৈতে মোৰ যোগাযোগ হোৱা নাই মই যোগাযোগ কৰিম কিছু সময়ৰ পাছতে সুনীত গোস্বামী আপোনালৈ এই একেটাই প্ৰশ্ন মই সুধিব বিচাৰিছোঁ সুনীত গোস্বামী শুনি আছে আপুনি যোগাযোগ সম্ভৱ হোৱা নাই দুয়োগৰাকীৰ সৈতে এজন স্তম্ভলেখক এজন অধ্যাপক আমাৰ সৈতে আছে বৰ্তমান লাইভত তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু এই মুহূৰ্তত ষ্টুডিঅ'ত আহি উপস্থিত হৈছে কংগ্ৰেছ দলৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ ডাঙৰীয়া পুৰকায়স্থ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ এতিয়া আপোনাৰ এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যদি আপোনালৈ মোৰ প্ৰশ্ন হয় তেনেহ'লে কংগ্ৰেছৰ দিনৰ পৰাই হিতাধিকাৰী চলি আহিছে এতিয়া 80 লাখ হিতাধিকাৰী হ'লগৈ প্ৰধানমন্ত্ৰীৰ বক্তব্য আমি আৰম্ভণিতে শুনাই ল'লোঁ আপুনি হয়তো গম পাইছে প্ৰধানমন্ত্ৰীয়ে কি কৈছিল বুন্দেলখণ্ড এক্সপ্ৰেছৱে মুকলি কৰাৰ সময়ত কালি বিনামূলীয়া সুবিধাৰ কথা উল্লেখ কৰিছিল তেওঁ আৰু বিনামূলীয়া সেৱাই ভাৰতবাসীক অন্ধকাৰৰ দিশলৈ লৈ যোৱা বুলি তেওঁ কৈছে আপোনাৰ কি প্ৰতিক্ৰিয়া হ'ব মই আসলে শুনিবলৈ আহিছোঁ আৰু কিছুমান কথা শুনিবলৈ আহিছোঁ কাৰণ আমি ক'লেতো ক'ব যে পলিটিকেলি কৈ আছোঁ বস্তুখিনি যে বিধুল হিচাপে আমি বস্তুখিনি কৈ আছোঁ সেইটো কাৰণে মই পলিটিকেলি ক'ব বিচৰা নাই বস্তুটো এইখিনি বহুত আগৰ পৰা আমি কৈ আছোঁ আৰু এই যে মানে বেনিফিচিয়াৰী স্কিম যিখিনি আছে এইখিনি স্কিমৰ কাৰণে আমাৰ দেশখন আমাৰ ৰাজ্যখন ডে বাই ডে ডিটৰিয়েট কৰি আছে আৰু ইতিমধ্যে আমি গম পাই গৈছোঁ যে এইবিলাক স্কিমৰ কাৰণে আমাৰ কি হৈ আছে আৰু ইতিমধ্যে তেখেতে যিটো ক'লে বস্তুটো ক'লে যে 1,30,000 কোটি টকা ঋণ লোৱা হৈছে ইভেন আপুনি যদি চায়
যে যেতিয়া নোটবন্দী হৈছে আফটাৰ নোটবন্দী আপুনি নোটবন্দীৰ পিছত চাই যদি আপোনাৰ ট্ৰেড ছেগমেণ্টত 43% মানুহে জব হেৰুৱাইছে আপোনাৰ 32% জব হেৰুৱাইছে মাইক্ৰ ছেগমেণ্টত স্মল বিজনেছত 35% আপোনাৰ মিডিয়াম বিজনেছত 24% মানুহে মানে চাকৰি হেৰুৱাইছে মানে প্ৰায় 5 মিলিয়ন মানুহে চাকৰি হেৰুৱাইছে 16 to 18 লৈ সেইটো কাৰণে মানে সিহঁতে বৰ্তমানে ষ্টেট গভৰ্ণমেণ্ট কওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে কওক সিহঁতে কোনো ভাল বস্তু মানে আল্টিমেটলি কোনো মানুহে চাকৰিৰ ক্ষেত্ৰত ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত অৰ্থাৎ মানুহে কামৰ ক্ষেত্ৰত একো বস্তু কৰিব পৰা নাই যে মানে এই ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিমখিনি দি কেনে যে জাষ্ট ইলেকশ্যনৰ সময়ত ভোটটোৰ কাৰণে আমাৰ দিনত আছিলে আমি অস্বীকাৰ কৰা নাই আমাৰ দিনত আছিলে কিন্তু আমাৰ দিনত যিমান আছিলে তাতকৈ 3 ডাবল বেছি আজিৰ দিনত হৈ গ'ল আৰু আমি খাদ্য সুৰক্ষাৰ চাউলটো দিছিলোঁ চাউলটোলৈকে ঠিক আছিলে কিন্তু আজিৰ দিনত যদি আপুনি PM কিষাণ আপুনি যে চাই অৰুণোদয় প্ৰত্যেকটা স্কিম আৰু এই স্কিমৰ ভলিউমটো কম নহয় এই ভলিউমটো মানে ডাঙৰ এটা ভলিউম এটা হৈ গ'ল আৰু ছেকেণ্ডলি আপুনি চাই যদি অটল বিহাৰী বাজপেয়ী যেতিয়া আছে তেতিয়া তেখেতে কৈছিলে পাৰ্লামেণ্টত কৈছিলে যে যদি বিনামূল্যে দিব লগা হয় যদি তেনেহ'লে স্বাস্থ্য দক আৰু শিক্ষা দক এই দুটা ন্যায় ব্যৱস্থা দিয়ক এই তিনিটা বস্তু বিনামূলীয়া হ'ব লাগে সেই তিনিটা হৈছে শিক্ষা স্বাস্থ্য আৰু ন্যায় ব্যৱস্থা সেই তিনিটাই ভাৰতত বিনামূলীয়া নহয় সেই তিনিটা নামতে ভাৰতত ব্যৱসায় চলি আছে এইটোৱে মেইন কথা আৰু এতিয়া আপোনালোক বিৰোধীত আছে কাৰণে এইখিনি কথা বৰ ডাঙৰকৈ কৈছে বাৰু শাসনত থাকিলে কিন্তু আপোনালোকে সেইটো কৰিবলৈ বাধ্য নহ'লে ভোট নাপাব ভোটৰ লালসাতেই কৰা হয় শিক্ষাৰ অধিকাৰ আইনটো আমি আনিছোঁ UPA গভৰ্ণমেণ্টে আনিছে শিক্ষাৰ অধিকাৰ আইনটো আমাৰ গভৰ্ণমেণ্ট থাকিলে আমি ডেফিনেটলি যে স্বাস্থ্যৰ ক্ষেত্ৰত আমি আইন আনিলোঁ তেনে খাদ্যৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আইন আমি আনিছোঁ এইটো কাৰণে যিখিনি বস্তু হ'ব লাগে আইনৰ যোগেদি বস্তুটো হ'ব লাগে এনেকৈ আমি ইলেকশ্যনৰ কাৰণে কিবা অৰুণোদয় স্কিম আমি 27 লাখ বেনিফিচিয়াৰী আমি দি দিলোঁ আৰু PM কিষাণৰ ইমান বেনিফিচিয়াৰী দি দিলোঁ আৰু আমি কৈছিলোঁ যে চাওক কথাটো চাওক আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে যদি মানে ব্লেক মানিটো আনিবলৈ সিহঁতে সক্ষম হোৱা নাই যে 15 লাখকৈ প্ৰত্যেক ভাৰতীয় মানুহৰ একাউণ্টত সোমালে জানে এই যে মানুহক যিটো বিপদে পৰিচালিত কৰাৰ যিটো এটা সপোন যিটো এই সপোনৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে হয়তো আমি ক'ব বিচাৰা নাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজি শ্ৰীলংকাত যেনেকুৱা এটা অৱস্থা হৈছে হয়তো বা এনেকুৱা দিগত আমি গৈ আছোঁ যদি এনেকুৱা যদি বেনিফিচিয়াৰী স্কিমটো বাঢ়ি যায় যদি তেনেহ'লে আল্টিমেটলি কোনো হেৰি নাথাকে আজি আপুনি চাওক আজি তেল আমাৰ কিমান আছিলে আজি এই বস্তুখিনিৰ দাম কিমান গেছৰ কাৰণে চিলিণ্ডাৰৰ কাৰণে সিহঁতে কিমান ডলাৰৰ বিপৰীতে টকাৰ মূল্য আজিৰ তাৰিখত প্ৰায় 80 টকা হৈছে 80 টকা হৈ গৈছে চাওক কেনেকুৱা এটা অৱস্থা হৈছে এইটো মানে বিভীষিকাময় এটা পৰিৱেশ মই ভাবোঁ যে এইটো মানে ঠিক কৰিবলৈ গ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্ট সিহঁতৰ ডাবল ইঞ্জিনৰ চৰকাৰটো আছে কেন্দ্ৰত চৰকাৰ ঠিক আছে আপুনি গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু আপোনালোক বৰ্তমান বিৰোধীত আছে শাসনত থাকোঁতেও আপোনালোকে এই পন্থা অৱলম্বন কৰিছিল আপুনি নিজে স্বীকাৰো কৰিছে সেই কথাটো কিন্তু আমি জানো যে ভাৰতত এইটো পুৰণি পৰম্পৰা ভোটৰ বাবে এনেধৰণৰ ৰাজনৈতিক দলসমূহৰ কুচকাবাজ আমি দেখিবলৈ পাওঁ জনসাধাৰণক আকৃষ্ট কৰিব লাগিব ভোটটো আদায় কৰিব লাগিব সেইটো এটা বাৰু আছে কিন্তু তাৰ বাবে আপোনালোকে কৰিবলৈ বাধ্য যদিও আপোনালোকে মানে আমি সমালোচনা কৰিলেও আপোনালোকে কৰিবলৈ বাধ্য খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত আমি আইন আনিছিলোঁ মই পাতিম মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ শ্ৰীলংকাৰ দৰে পৰিস্থিতি হ'বগৈ পাৰে ভাৰতত তেনে আশংকা এজন বিধায়কে প্ৰকাশ কৰিছে আমি যদি চুবুৰীয়া পশ্চিমবংগলৈ চাওঁ তেনেহ'লে লক্ষী ভাণ্ডাৰ নামৰ এটা বিশেষ আঁচনি তেওঁলোকৰ আছে য'ত প্ৰতিগৰাকী মহিলাক 500 টকাকৈ বিনামূলীয়াকৈ দিয়া হয় আৰু বিল' পভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলক 1000 টকাকৈ দিয়া হয় দুৱাৰে ফ্ৰী ৰেচন বুলিও এখন আঁচনি আছে তেওঁলোকৰ অসমৰ কথাটো ইতিমধ্যে মই ক'লোৱেই দিল্লীৰ কথাও ক'লোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ কিছুমান আঁচনিৰ কথাটো আছেই আৰু প্ৰধানমন্ত্ৰীয়ে যি স্থানত কালি ভাষণ প্ৰদান কৰিছিল সেই স্থানটোৱেই হৈছে উত্তৰ প্ৰদেশত আকৌ বিনামূলীয়া চাউলেৰেই নিৰ্বাচন জিকাৰো এটা অভিযোগ আছে আপুনি কেনেধৰণে লৈছে বাৰু জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বিষয়টো প্ৰথম পইণ্টটো হ'ল শ্ৰীলংকাতকৈ আমাৰ অৰ্থনীতি অত্যন্ত শক্তিশালী আৰু সহজে আমি এই পথত যাম বুলি শুনি আছোঁ আমি কৈ যাওঁ ব্যৱস্থা হিতাধিকাৰী সৃষ্টিৰ ব্যৱস্থাটো উৎপাদনমূলক অৰ্থনীতিৰ কাৰণে একেবাৰেই উপযোগী নহয় কাৰণ এই ব্যৱস্থাই এই হিতাধিকাৰী সৃষ্টি কৰা ব্যৱস্থাটো হৈছে এটা অনুৎপাদনমূলক আমি এনেকুৱা এক ব্যৱস্থা অৰ্থনীতি আমাক লাগিব যি অৰ্থনীতি প্ৰগতি আনিব উন্নতি আনিব উৎপাদনমূলক ব্যৱস্থা 1 লাখ টকা ইনভেষ্ট কৰিলে তাতে চৰকাৰৰ 1,10,000 1,20,000 টকা ৰেভিনিউ কালেক্ট হয় এই ধৰণৰ গতিশীল চিন্তা কৰিব লাগিব কিন্তু ৰাজনৈতিক যিটো প্ৰেগমেটিক পলিটিক্স বুলি কোৱা হয় ৰাজনৈতিক বাস্তৱতাত আমি দেখিছোঁ কংগ্ৰেছৰ দিনতো হুটা কম্বলৰ ৰাজনীতি হৈছিলে আৰু পৰ্যায়ক্ৰমে আন চৰকাৰবিলাকেও সেই ব্যৱস্থাটো কণ্টিনিউ কৰিছে মানে ভোটৰ লাভালাভৰ কাৰণে
শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী মোদীজীয়ে স্পষ্ট ভাষাতে কৈছে যে এই যিটো ভোটৰ কাৰণে যিটো ৰাইজক এক ধৰণৰ উপঢৌকন দিয়া নিচিনা ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু আমাৰ অৰ্থনীতি বিধ্বস্ত কৰিব পাৰে। কিছুদিন আগতে ভাৰতীয় জনতা পাৰ্টীৰ আন এগৰাকী জ্যেষ্ঠ নেতা BL সন্তোষ ডাঙৰীয়াইও সেই আশংকা ব্যক্ত কৰি মন্তব্য প্ৰকাশ কৰিছিলে। গতিকে এই ব্যৱস্থাটোৱে কি কৰিব, আমাক অৰ্থনীতি এটা অনগ্ৰসৰতাৰ পিনে লৈ যাব। কিয়নো আমি দেখা পাইছো, আমাৰ অসমতে আমি দেখিবলৈ পাইছো যে উৎপাদনমূলক কামত বহুত টকা চৰকাৰে খৰচ কৰিছে, কিন্তু এই যিটো অনুৎপাদনমূলক ব্যৱস্থা, আজি হিতাধিকাৰীৰ নামত প্ৰায় 12,000 কোটি টকাতকৈ অধিক টকা গৈছে। এই টকাখিনি উৎপাদনমূলক কামত খৰচ হলে তেতিয়াহ'লে চৰকাৰে ৰেভিনিউ জেনেৰেট কৰিলেহেঁতেন আৰু সিয়ে আমাৰ অৰ্থনৈতিক প্ৰগতিৰ এক নতুন বাট মুকলি কৰিলে হয়। যিবিলাক সুবিধা আছে সেই সুবিধাবিলাক আমি গ্ৰহণ কৰা উচিত। মই এটা সৰু এক্সাম্পল দিব খুজিছো। আমাৰ অসমখনত ভোট জলকীয়া শক্তিশালী পটেনচিয়েল আছে। ভাৰতবৰ্ষত 6,500 কোটি টকা ৰপ্তানি হয়, কিন্তু আমাৰ অতি ন্যূনতম এটা অংশহে আমি কি কৰিব পাৰিছো, তাৰ কেপচাৰ কৰিব পাৰিছো। কিয়নো সেইবিলাকত ইনভেষ্টমেণ্টটো আমাক লাগে। আমাৰ ইনভেষ্টমেণ্টটো ক'ত লাগে? আজি অসমত 41,59,977 বিঘা মাটি আজি গ্ৰছ ক্ৰপ এৰিয়া আছে, কিন্তু 8.82 লাখ হেক্টৰ জলসিঞ্চন সুবিধা হৈছে। আজি 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, কিন্তু জলসিঞ্চনৰ সুবিধা হৈছে 8.82 লাখ হেক্টৰ মাত্ৰ। এই উৎপাদনমূলক উদাহৰণ হ'ব কি, যিমান কৰা যায় ভূমি জলসিঞ্চন ব্যৱস্থা কৰি বছৰত এবাৰ খেতি কৰা হৈছে, তাত দুবাৰ খেতি কৰা হওক, এইটো হ'ব উৎপাদনশীল আমাৰ ইনভেষ্টমেণ্ট। তাৰ পৰিৱৰ্তে আমি যদি এনেকুৱা ইনভেষ্টমেণ্ট বহুত পৰিমাণে যিবিলাক ইনভেষ্টমেণ্ট ৰিটাৰ্ণ নাই, এই ইনভেষ্টমেণ্ট আমাৰ অৰ্থনীতি কিন্তু অনগ্ৰসৰতাৰ পিনে লৈ যোৱাৰ আশংকা আছে। সেইকাৰণে উৎপাদনমূলক ইনভেষ্টমেণ্ট কৰাৰ ওপৰত চৰকাৰে, যি চৰকাৰে নহওক গুৰুত্ব দিব লাগিব। কৃষি আমাৰ বেকবন। ইনভেষ্টমেণ্ট কৰে 1 লাখ টকা, তাত যদি ইৰিগেশ্যনৰ নামত যদি ইনভেষ্ট কৰে, তাত যদি গৱেষণাৰ নামত ইনভেষ্ট কৰে, এই কথাবিলাকৰ ৰিটাৰ্ণ এক্সাম্পল দিছো জাষ্ট তেনেকুৱা। কিন্তু ডাঙৰীয়া, হয় আপুনি উৎপাদনমূলক ইনভেষ্টমেণ্টৰ কথা কৈছে, কিন্তু ইয়াত য'ত ভোটৰ কথা জড়িত হৈ আছে তাত চৰকাৰে বাৰু উৎপাদনমূলক ক'ৰবাত ইনভেষ্টমেণ্ট কৰিও আছে, কিন্তু য'ত ভোটৰ কথা জড়িত হৈ থাকে তাত এই হিতাধিকাৰী আঁচনিবোৰ বিলোপ সাধন কৰিব জানো চৰকাৰে উৎপাদনমূলক ইনভেষ্টমেণ্টৰ নামত? মই সেইটো প্ৰশ্নই উত্থাপন কৰিব বিচাৰিছোঁ সুনীত গোস্বামী। সুনীত গোস্বামী, আপুনি ভালদৰে শুনি আছে মোৰ কথাখিনি? হয় হয় প্ৰাঞ্জল, এইখিনিতে বিভিন্নজনে কথা কৈছে, শাসক পক্ষ হওক বা বিৰোধী পক্ষ হওক, কিন্তু মই তোমাক ক'ব বিচাৰিছো বা দৰ্শকক ক'ব বিচৰা কথাটো হৈছে যে প্ৰধানমন্ত্ৰীয়ে কেতবোৰ কথা ঘোষণা কৰে আৰু সেইবোৰ কি ধৰণে বাতৰি হয়। মন কৰিবা যে এই কথাটো কি ক'লে যে ৰেৱাৰী, তেওঁ এটা মিঠাই এটা সৈতে তেওঁ তুলনা কৰিছে যে এই মিঠাইৰ বিতৰণৰ যি কাৰ্যসূচী গ্ৰহণ কৰে, এটা উপমা ব্যৱহাৰ কৰিছে। আমাৰ অসমত বাতাচা যি ধৰণে আছে কম দামী মিঠাই, তো তেওঁ এই ধৰণৰ শব্দ প্ৰয়োগ কৰি তেওঁ এই বস্তুটো যি বিৰোধী দল আছে তেওঁৰ দলক কটাক্ষ কৰে। কিন্তু মূল কথা হৈছে যে তেওঁ যিখিনি কথা কৈছে তাৰ বিপৰীতে চৰকাৰে কিন্তু হিতাধিকাৰী আঁচনি তেওঁলোকৰ চৰকাৰেও গ্ৰহণ কৰিছে, আৰু বৰ্তমান যিবোৰ ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে তেওঁলোকেও হিতাধিকাৰী আঁচনি গ্ৰহণ কৰি আছে। কিন্তু মূল কথাটো হৈছে প্ৰধানমন্ত্ৰীয়ে এইখন কথা কৈ তেওঁ কি কথা ক'ব বিচাৰিছে। উত্তৰ প্ৰদেশত সেই বুন্দেলখণ্ড এক্সপ্ৰেছৱেটো হৈছে চতুৰ্থ এনে এটা প্ৰকল্প, এক্সপ্ৰেছৱে প্ৰকল্প, যিটো ইতিমধ্যে তেওঁ আৰম্ভ কৰিছে, উদ্ঘাটন কৰিছে। মন কৰিবলগীয়া কথা যে উত্তৰ প্ৰদেশত 4টাকৈ এক্সপ্ৰেছৱে, এই এক্সপ্ৰেছৱেটো 296 কিলোমিটাৰ দৈৰ্ঘ্যৰ, আৰু ই আগ্ৰা বা দিল্লীৰ সৈতে যি আমাৰ দূৰত্ব, সেই দূৰত্ব যথেষ্টখিনি লাঘৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কৈছে যে এই এক্সপ্ৰেছৱেৰ জৰিয়তে ব্যৱসায় বাণিজ্য বৃদ্ধি পাব। এই এক্সপ্ৰেছৱেৰ জৰিয়তে বা এই 4টা এক্সপ্ৰেছৱে, ডাঙৰ ডাঙৰ এক্সপ্ৰেছৱে, সমগ্ৰ উত্তৰ প্ৰদেশৰ দিল্লীৰ সৈতে সংযোগটো কমি গৈছে, দূৰত্ব কমি গৈছে। গতিকে ব্যৱসায় বাণিজ্য, গতিকে মূল কথা হৈছে উন্নয়নমূলক কাম হৈ আছে। যোগী আদিত্যনাথৰ শাসনকালত, এই দ্বিতীয় শাসনকালত আমি দেখিছো কেইবাটাও প্ৰকল্পৰ কাম অতি শীঘ্ৰে সময়তকৈ আগতে, এই প্ৰকল্পৰ কামো সময়তকৈ আগতে হৈছে। গতিকে প্ৰধানমন্ত্ৰীয়ে যদিও বিৰোধীক বাৰে বাৰে তেওঁ ভাষণত তেওঁ বিভিন্ন ধৰণে কটাক্ষ কৰি আহিছে, কেতিয়াবা গান্ধী পৰিয়ালৰ পৰা কথা কয়, কেতিয়াবা 70 বছৰৰ শাসনৰ কথা কয়, কিন্তু তেওঁ ক্ৰমাগতভাৱে তেওঁ নিতৌ ৰাজনীতি কৰে। তেওঁ কেতিয়াও ৰাজনীতি
তেওঁ প্ৰধানমন্ত্ৰী হৈছে তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ প্ৰতিটো ভাষণত আমি দেখিবলৈ পাওঁ যে তেওঁ এই ধৰণৰ কথা কয় যিবোৰে এটা বাতৰি শিৰোনাম হয় আৰু বিৰোধীক ব্যতিব্যস্ত কৰি তোলে গতিকে বাৰে বাৰে এই ধৰণৰ তেওঁ ভাষণ দি থাকে আৰু আমি বা সংবাদ মাধ্যমে হওক বা ৰাইজ এই বিষয়টোলৈ ব্যস্ত হৈ থাকে গতিকে মই ভাবোঁ যে ইয়াত এটা তেওঁ নিজৰ কামখিনি উন্নয়নমূলক যি ৰাজনীতি সেয়া কৰি গৈছে তাৰ লগে লগে বিৰোধীক ব্যস্ত কৰাৰ কাৰণে এই ধৰণৰ মন্তব্য দি সকলোকে এক ধৰণৰ চিন্তাৰ খোৰাক দি থাকে বিৰোধীক ব্যস্ত কৰাৰ বাবেই প্ৰধানমন্ত্ৰীয়ে এনে ভাষণ দিয়ে বুলি এইগৰাকী অতিথি স্তম্ভলেখক সুনীত গোস্বামীয়ে উল্লেখ কৰিছে মই দুবি ডাঙৰীয়া কাষলৈ আকৌ আহিছোঁ ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্য ধাৰত পোত খাই থকাৰ লগতে ৰাজঘাটিৰ সন্মুখীন হৈছে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে বিহাৰ কেৰেলা ৰাজস্থান পঞ্জাৱ আৰু পশ্চিমবংগত ইতিমধ্যে ইয়াক চিহ্নিত কৰিছে এইকেইখন ৰাজ্যক বিনামূলীয়া সামগ্ৰী বিতৰণ পেঞ্চন নীতিৰ পুনৰগ্ৰহণ ঋণ মাফ আদি ইয়াৰ কাৰণ হিচাপে অভিহিত হৈছে এতিয়া দিল্লীৰ ক্ষেত্ৰত আপুনি ক'লে যে কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হিচাপে আপোনালোকে বিনামূলীয়াকৈ শিক্ষা দিছে বিনামূলীয়াকৈ আপোনালোকে খোৱাপানী যোগান দিছে এইখিনি কাম কৰিছে এতিয়া কিন্তু দুটা দিশ আছে ইয়াত জনকল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰটো অক্ষুণ্ণ ৰাখিব লাগিব আমি বিনামূলীয়া শিক্ষা পোৱাটো আমাৰ অধিকাৰ বিনামূলীয়া স্বাস্থ্য পোৱাটো অধিকাৰ এই দুটা কাম আপোনালোকে দিল্লীত কৰি আছে ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰতো হয়তো আগন্তুক পদক্ষেপ ল'ব পাৰে লৈছে দিল্লীত লৈছে তাৰ বিপৰীতে কিন্তু ৰিজাৰ্ভ বেংকৰ যিকেইখন ৰাজ্যৰ কথা কৈছে ধাৰত পোত গৈ আছে তেওঁলোকে যিবোৰ আঁচনি লৈছে বিনামূলীয়া সামগ্ৰী বিতৰণ পেঞ্চন নীতিৰ পুনৰগ্ৰহণ ঋণ মাফ মানে ইয়াত ক'ত কি আঁচনি ল'ব লাগে ক'ত কি আঁচনি ল'ব নালাগে এই দুয়োটাৰ ক্ষেত্ৰত এক বৃহৎ পাৰ্থক্য আহি পৰিছে শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত বা ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত আঁচনি লওক অটল বিহাৰী বাজপেয়ীয়ে এটা সময়ত কৰিছিল কমলাক্ষী প্ৰকাশ কৈছে কিন্তু তাৰ বিপৰীতে কিছুমান সস্তীয়া আঁচনিও লৈ থকা হৈছে একাংশ ৰাজ্যৰ তৰফৰ পৰা চাওক ৰাজনীতিটো ইমান টাফ বস্তু নহয় কিন্তু আমাৰ যি ভ্ৰষ্টাচাৰ যি ছিষ্টেমটো আছে যি দুৰ্নীতি কৰা যি ছিষ্টেমটো আছে এই দুৰ্নীতি ছিষ্টেমটোত গৈ মানে ৰাজনীতিটো বহুত জটিল কৰি দিয়া হৈছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈছে কালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কথাখিনি কোৱাৰ লগে লগে তেওঁ প্ৰেছ কনফাৰেঞ্চ কৰিছে প্ৰেছ কনফাৰেঞ্চ কৰি তেওঁ এটা কথা স্পষ্টকৈ কৈ দিছে যে যদি আপুনি এখন চৰকাৰ চলাই আছে তেতিয়াহ'লে চৰকাৰখন আপুনি সদায় প্ৰফিটত ৰাখিব লাগিব তাৰমানে আপোনাৰ মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট আছে আপোনাৰ শিক্ষকক চেলেৰি দিয়া হওক বা আপোনাৰ যিসকল ষ্টাফ আছে তেওঁলোকৰ চেলেৰি দিয়াৰ লগতে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে সেইখিনি দিয়াৰ পিছত যদি আপোনাৰ ওচৰত পইচা বাচিছে তেতিয়াহ'লে আপুনি সেইখিনি পইচা ঘূৰাই দিব লাগিব কাক ঘূৰাই দিব লাগিব যোনে টেক্স দিছে পইচাটো আপোনাৰ নহয় পইচাটো মোৰ নহয় পইচাটো কাৰ হয় জনতাৰ হয় তাৰমানে তেওঁলোকে টেক্স দি আমাক বাজেটটো দিছে আৰু সেই বাজেটটো আমি তেওঁলোকৰ কাৰণে খৰচ কৰিব লাগে আৰু যদি আপুনি যিমান ডেভেলপ কাণ্ট্ৰিবিলাক যদি চাই আপুনি তাত দেখিব শিক্ষা স্বাস্থ্য বিজুলী পানী এইবিলাক সৰু সৰু কথাৰ কাৰণে তাৰ চিটিজেন তাৰ নাগৰিকে ইমান মাথা মাৰি থাকিব নালাগে তেওঁলোকৰ হেপিনেছ ইণ্ডেক্সটো কিয় ইমান আগবাঢ়ি যায় আজি গুৱাহাটীত যদি মই মোৰ বাচ্চাটোক পঢ়াবলৈ যাওঁ এটা কোৱালিটি স্কুল যদি মই চৰকাৰীত যদি নাপাওঁ মইতো টেক্স দি আছোঁ মইতো এটা এখিলা কাগজ কিনোতে মই টেক্স দি আছোঁ গতিকে মোৰ টেক্সৰ পইচাখিনি ক'ত গ'ল গতিকে মই এজ এ নাগৰিক হিচাপে মোৰ এইটো অধিকাৰ নাই নেকি যে মই এখন ভাল স্কুল পাওঁ আজি আপুনি মোক গুৱাহাটী চহৰখনত এখন ভাল চৰকাৰী স্কুল দেখুৱাই দিয়ক য'ত নেকি মই এটা ভাল কোৱালিটি এডুকেশ্যন পাম যি ছেইম এডুকেশ্যন যি মহৰ্ষি বিদ্যা মন্দিৰত দিছে যি ছেইম এডুকেশ্যন আজি ৰয়েল গ্ল'বল দিছে আমি কোনো প্ৰাইভেটৰ এগেইনষ্টত নহয় কিন্তু এইটো কি মোৰ অধিকাৰ নাই নেকি আপোনাৰ ওচৰত পইচা আছে আপুনি ৰয়েল গ্ল'বলত পঢ়াব মোৰ ওচৰত পইচা নাই মই মিউনিচিপালিটি স্কুলত পঢ়াম আপোনাৰ ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব মোৰ ল'ৰা ঠেলা চলাব গতিকে এই যে যিটো ডিফাৰেঞ্চ আছে এই ডিফাৰেঞ্চটোৰ ওপৰতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে আপুনি দুৰ্নীতি বন্ধ কৰক আপুনি ভ্ৰষ্টাচাৰ বন্ধ কৰক আপুনি চাব এই দেশৰ মানুহে যিখিনি মিনিমাম সুবিধা পাব লাগে সেইখিনি পাব এতিয়া মই যিটো কথা কৈ আছিলোঁ আপোনাক যে 21 লাখ কোটি টকা 21 লাখ কোটি টকা তাৰমানে অসম গভৰ্ণমেণ্টৰ বাজেট কিমান 1,10,000 কোটি টকা অসম গভৰ্ণমেণ্টৰ বাজেট তাৰমানে আপুনি 20 বছৰ অসমখন চলাব পাৰিব সেইখিনি পইচাৰে যিখিনি পইচা আজি আপুনি ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক মাফ কৰি দিলে তাৰ ভিতৰত 11 লাখ কোটি টকা আমি কেতিয়াও ঘূৰাই নাপাওঁ ৰাইট আপ হৈ গ'ল সেই 11 লাখ কোটি টকা তাৰমানে অসম গভৰ্ণমেণ্টে 11 বছৰ নিজৰ বাজেটৰ কথা আমি পাতি আছোঁ এইটো সৰু পইচা নহয় আজি যেনেকৈ তেওঁলোকে যেনেকৈ যিটো পোষ্টত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া বহি আছে সেই পোষ্টত বহি কিন্তু এইটো কথা কোৱাৰ তেওঁৰ যোগ্যতা নাই তেওঁৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কালি এটা কথা স্পষ্টকৈ কৈছে যে আপুনি যে আপোনাৰ মুখ্যমন্ত্ৰীসকলে যে হেলিকপ্টাৰ কিনিছে নিজৰ ফুৰিবৰ কাৰণে সেই পইচা মই সেইটো তাত খৰচ কৰা নাই আপোনালোকৰ যি ডাঙৰ ডাঙৰ উদ্যোগপতি বন্ধু আছে তেওঁলোকক আপোনালোকে লোন মাফ কৰি দিছে আপোনালোকে এটকাও কলাধন ঘূৰাই আনিব নোৱাৰিলে সেইখিনি পইচা আমাৰ আছিলে আপোনাৰ আছিলে আমাৰ টেক্সৰ পইচা আছিলে গতিকে আপুনি দুৰ্নীতি বন্ধ কৰক
আপুনি দুৰ্নীতি বন্ধ কৰিব পাৰিলে এই পইচাখিনি জনতাৰ কামত আমি লগাব পাৰিম। আৰু এটা কথা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে আম আদমি পাৰ্টিৰ জন্ম হৈছে ডেভেলপমেণ্টৰ কাৰণে, আৰু ডেভেলপমেণ্ট আমি কৰিমেই। আৰু যেতিয়া আমি কওঁ যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আজি নাই চাগে কোনো ইয়াত প্ৰতিনিধি, কিন্তু মই কথা এটা কওঁ, তেওঁলোকে বিকাশৰ কথা পাতে, কিন্তু বিকাশৰ ডেভেলপমেণ্টৰ ডেফিনেশ্যনটো কি? তেওঁলোকে সদায় ডেভেলপমেণ্টৰ কথা পাতে, কিন্তু ডেভেলপমেণ্টৰ ডেফিনেশ্যনটো কি? ডেভেলপমেণ্টৰ সংজ্ঞাটো কি? যদি আপোনাৰ ল'ৰা ছোৱালীয়ে ভাল চৰকাৰী স্কুলত পঢ়িব নোৱাৰে, যদি আপোনাৰ আপোনাৰ মানুহে যদি আপুনি ভাল চৰকাৰী হস্পিটেলত যদি ট্ৰিটমেণ্ট নাপায়, যদি আপোনাৰ ল এণ্ড অৰ্ডাৰ ভাল নহয়, যদি আপুনি 24 ঘণ্টা বিজুলী নাপায়, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ ডেভেলপমেণ্ট কৰিছে, কেনেকুৱা ধৰণৰ বিকাশ আপুনি কৰিছে? দুবে ডাঙৰীয়াই বিকাশৰ কথা কৈছে, এতিয়া প্ৰশ্নতে উত্থাপন কৰিছে। ঠিক আছে, মই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। হয়, জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া বহল গণ্ডিত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহল গণ্ডিত কথাখিনি উল্লেখ কৰিছিল। তেওঁ ইয়াৰ এটা ব্যাপক ৰূপত দৃষ্টি ৰাখি কথাখিনি উল্লেখ কৰিছিল। কথাখিনি সত্য, তেওঁ কোৱা কথাখিনি। তাৰ বিপৰীতে আম আদমি পাৰ্টিৰ তৰফৰ পৰা এনেধৰণৰ প্ৰতিক্ৰিয়া আহিছে, কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া আহিছে। তেওঁলোকৰ বাবে কিবা প্ৰত্যুত্তৰ আছে নেকি আপোনাৰ এজন লেখক হিচাপে, এজন সমাজ সচেতন ব্যক্তি হিচাপে? মইতো ৰাজনৈতিক কোনো ব্যক্তি নহয়, কিন্তু মই যিটো এজন নিৰপেক্ষ বিশ্লেষক হিচাপে যদি চাব যাওঁ, মোদী ডাঙৰীয়াই কোৱা কথাখিনি সম্পূৰ্ণ সত্য কথা আৰু এটা বাস্তৱমুখী কথা। যদি ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগুৱাই যাব লাগে, এই ব্যৱস্থাৰ পৰা আমি আঁতৰি আহিব লাগিব যে নিৰ্বাচনৰ সময়ত আমি ভোটৰ লালসাত চৰকাৰে কিছুমান স্কিম, দলবিলাকে স্কিম ঘোষণা কৰে আৰু অনুৎপাদনমূলক কিছুমান স্কিম ঘোষণা কৰে। এতিয়া চব কাকনো বুলিবি ককা সকলোৰে দাড়ি চুলি পকা, কথাটো এনেকুৱা ধৰণৰ। আজি আম আদমি পাৰ্টীয়ে কওক বা কংগ্ৰেছ দলে কওক, এটা কথা লক্ষণীয়, আজি দিল্লীতো বিভিন্ন এনেকুৱা আঁচনি প্ৰৱৰ্তন কৰা হৈছে, আমি অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দেখিছো। কিন্তু যিবিলাক আঁচনি যি ধৰণৰ ৰিটাৰ্ণ আহিব লাগিছিলে, আজি হয় এইটো কথা ঠিক যে শিক্ষা, স্বাস্থ্য এইবোৰ নাগৰিকৰ অধিকাৰ, আৰু কল্যাণকামী ৰাষ্ট্ৰ এখনত শিক্ষাত আমি বিনিয়োগ কৰিবই লাগিব, স্বাস্থ্যত বিনিয়োগ কৰিবই লাগিব, আৰু এই বিনিয়োগবিলাক কল্যাণকামী ৰাষ্ট্ৰৰ এক চৰিত্ৰ নিৰ্দেশিত কৰে। কিন্তু একে সময়তে চাব লাগিব যে এই হিতাধিকাৰী সৃষ্টি কৰাৰ ব্যৱস্থা যিটো দেখা পোৱা গৈছে, ইয়াৰ পৰা কোনো মুক্ত নহয়। আজি যি আপোনাৰ বিজলী, মুক্ত বিজলী দিয়া হৈছে, কিন্তু কোম্পানীবিলাকতো লাভটো কমি যোৱা নাই, কোম্পানীৰ শ্বেয়াৰটো পায়ে আছে। এই মুক্ত বিজুলী যিটো দিল্লীত কোৱা হৈছে, এই কথাটোৰ এটা নেতিবাচক প্ৰভাৱ পৰিছে। গতিকে আমি চাব লাগিব নিৰ্বাচনী যি ঘোষণা, নিৰ্বাচনী ঘোষণাই কি কৰে, বহুত সময়ত আমাৰ প্ৰগতি নালাগে, কিন্তু সেইটো সকলো দলৰ ক্ষেত্ৰতে দেখা পোৱা গৈছে। নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ ঘোষণা আৰু সেইবোৰ কাৰ্যকৰী কৰিব যাওঁতে ৰাজকোষৰ ধন উদং হৈ পৰে। আজি শ্ৰীলংকাততো সেইটোৱে হৈছে। আৰু আন ফেক্টৰো আছে, মই আন ফেক্টৰ অস্বীকাৰ কৰা নাই। সেইকাৰণে আমি চাব লাগিব মূল গঠনমূলক কথা এইটোৱে যে আমি উৎপাদনশীল যিটো বিনিয়োগ, যেনে ফৰ এক্সাম্পল মই অসমৰ ক্ষেত্ৰত কথাটো ক'লো যে আমাৰ এতিয়ালৈকে প্ৰায় 26% মাটিহে জলসিঞ্চন। হয় হয়, 26% মানুহে নিশ্চয় জলসিঞ্চনৰ সুবিধা পোৱা নাই। হয়, জ্ঞানেন্দ্ৰ বৰ্মন, আপুনি থাকক লাইনত। মূল কথাটো হ'ল ৰাজকোষৰ ধন ব্যয় হৈ আছে। যদিও ক'ৰবাত কিছু জনকল্যাণকামী কাম কৰিবলৈ যাওঁতে চৰকাৰে ভাল ভাল পদক্ষেপো লৈছে, কিন্তু ক'ৰবাত ৰাজকোষৰ ধন ব্যাপক পৰিমাণত খৰচ হৈ আছে। আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। আপুনি কোৱা কথাখিনি আমি সেইখিনি গুৰি ধৰি থাকিম, সেইখিনিৰ ওপৰত আলোচনা কৰি থাকিম। আপুনি লাইনত থাকক, কিছু নেটৱৰ্কৰ হয়তো অসুবিধা হৈছে, কিন্তু মই কমলাক্ষী প্ৰকাশৰ কাষলৈ আহিছোঁ। ডাঙৰীয়া, প্ৰশ্নকেইটা আপোনালোকে বহুতেই উত্থাপন কৰি আছে। প্ৰশ্নখিনিৰ বহুখিনি ভিত্তি আছে, গুৰুত্ব আছে, কিন্তু সমান্তৰালভাৱে বাৰে বাৰে এটা কথাই উত্থাপন হৈ থাকে যে ৰাজনৈতিক দলসমূহে কিন্তু এই সমগ্ৰ ব্যৱস্থাটোৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰেগৈ। আপোনালোকে আজি এটা কথা কৈছে, কাইলৈ আকৌ আন এটা কথা ক'ব। আজি প্ৰধানমন্ত্ৰী এইটো সৎ সাহস বুলিও আমি ক'ব লাগিব। তেওঁ শাসনত থাকি নিজেই সেইখিনি সৎ সাহসেৰে ক'বলৈ, সকলোৰে সন্মুখত উপস্থাপন কৰিবলৈ যে তেওঁ দ্বিধাবোধ কৰা নাই। তেওঁ জানে তেওঁৰো বিজেপিৰ শাসিত ৰাজ্যতো এনেকুৱা কাম হৈ আছে বা ভোটৰ বাবে কৰাও হৈ থাকে, কিন্তু তাৰ পাছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে যিখিনি পদক্ষেপ লৈছে তাক একে আশাৰে আপুনি নুই কৰিবও নোৱাৰে। কমলাক্ষী প্ৰকাশ ডাঙৰীয়া, মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাম। দেৰি হ'লেও তেওঁ গম পাইছে বস্তুটো, আচলতে 2014 যদি আপুনি চাই, ভাৰতবৰ্ষৰ মানুহৰ এটা আশা লৈ কেনে গভৰ্ণমেণ্টটো বনাইছিল। একৰ্ডিংলি আমাৰ ষ্টেট গভৰ্ণমেণ্ট যেতিয়া 16 হৈছিল, আমাৰ ৰাজ্যবাসীৰ এটা আশা এটা আছিলে নিশ্চয় কিবা এটা পৰিৱৰ্তন হ'ব। কিন্তু পৰিৱৰ্তনৰ নামত আমি এটাই বস্তু পাইছোঁ আৰু যে ডলাৰৰ মূল্যটো 80 টকা হৈছে বৰ্তমানে।
তো কথাটো হৈছে কি পৰিৱৰ্তন কোনো বেলেগ পৰিৱৰ্তন হোৱা নাই কিবা পৰিৱৰ্তন হৈছে নেকি পৰিৱৰ্তন হৈছে আগতে যিটো গেছৰ মূল্য 400 টকা আছিল ইটো বৰ্তমান দিনে 1000 টকা হৈছে 1100 টকা হৈছে এইটো কাৰণে ডে বাই ডে বাঢ়ি গৈছে আৰু পৰিৱৰ্তন মানে কি যে বেলেগ আপুনি কংগ্ৰেছে কিবা বেয়া কৰিছে এতিয়া বিজেপি আইকনে কিবা এটা ভাল কাম কৰিছে ক'ত ভাল কাম কৰিলে আজি হিতাধিকাৰীৰ ক্ষেত্ৰত আপুনি যে চাই প্ৰধানমন্ত্ৰী স্বীকাৰ কৰি দিলে যে না হিতাধিকাৰী ডে বাই ডে ইনক্ৰিজ হৈ আছে ডে বাই ডে ডিটোৰেট হৈ আছে ইকনমি ফল কৰি আছে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে হেৰি কৰিলে এইকাৰণে মই এইটো বস্তু ক'ব বিচাৰিছোঁ যে আজিৰ দিনত প্ৰধানমন্ত্ৰীয়ে যদি স্বীকাৰ কৰিছে তাৰপিছত তাৰ আৰু বহুতখিনি কাৰণ আছে আজি ললিত মোদী আজিলৈকে কোনো প্ৰধানমন্ত্ৰী এনেধৰণে বক্তব্য প্ৰদান কৰিবলৈ সাহস কৰা নাছিল নৰেন্দ্ৰ মোদীয়ে যি সৎসাহস দেখুৱাইছে মই সেইটো কথা কৈছোঁ সাহসটো কৰিছে সমালোচনা কৰা সকলোৰে অধিকাৰ আছে লগতে এইটোও ক'ব লাগিছিল যে সুশীল মোদী আজিলৈকে কোনো এখন চৰকাৰে শাসনত থকা কংগ্ৰেছৰ দিনৰ প্ৰধানমন্ত্ৰীৰ কথাই কওঁ বা আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰীৰ কথাই কওঁ ধন্যবাদ জনাই দিছোঁ এইটো কাৰণে মই ধন্যবাদ জনাই দিছোঁ আৰু তেওঁ স্বীকাৰটো কৰিছে মানে এইটো স্বীকাৰ কৰিছে যে আমি ফল কৰিছোঁ লগতে এইটো স্বীকাৰ কৰিব লাগিছিল যে সুশীল মোদী নীৰৱ মোদী ললিত মোদী এই যিবোৰ ইণ্ডাষ্ট্ৰিয়েল মানুহে যিবোৰ লোন দিলে ভাৰতৰ মানুহৰ যে আমাৰ টেক্সৰ টকা যে কোটি কোটি টকা যে লোনটো মুকুব কৰিলে সেইখিনি তেওঁ ক'ব লাগিছে আজিৰ দিনত ডিটেৰিয়েট হোৱাৰ এইটো এটা কাৰণ হৈছে আৰু 2 নম্বৰ কাৰণটো হৈছে এই বেনিফিচিয়াৰী স্কিম আজিৰ দিনত কোনো ইণ্ডাষ্ট্ৰি গ্ৰ' কৰা নাই আৰু আপুনি চাই যদি আজি 5 গ্ৰাম পেপাৰ মিল অসমৰ ক্ষেত্ৰত 5 গ্ৰাম পেপাৰ মিল নগাঁও পেপাৰ মিল এইখিনি ধ্বংস হৈ গ'ল আৰু আপোনালোকে এডভান্টেজ আছাম পাতিলে এডভান্টেজ আছাম পাতাৰ পিছতে সিহঁতে ক'লে ইনভেষ্টমেণ্ট হ'ব মই কিমানবাৰ প্ৰশ্ন কৰিছোঁ বিধানসভাত কিমানবাৰ প্ৰশ্ন কৰিছোঁ কিমান টকা ইনভেষ্টমেণ্ট হ'ল এই প্ৰশ্নটোৰ উত্তৰটো ভালকৈ নিদিয়ে সিহঁতে ইটোৰ পৰিপ্ৰেক্ষিতে এইটো উত্তৰ দিয়ে যে অৰুণোদয় স্কিম কিমান পাই আছে আৰু 5000কে পাব আৰু প্ৰত্যেকটা সমষ্টিত আৰু মোৰ এটা বস্তু আটাইতকৈ বেয়া লাগে যে মুখ্যমন্ত্ৰী ফ্লাড ৰিলিফৰ কাৰণে প্ৰত্যেকটা কেম্পত লৈ গৈছে আৰু প্ৰত্যেকটা ডিষ্ট্ৰিক্টত লৈ গৈছে আৰু ভালে কথা আৰু মুখ্যমন্ত্ৰী গৈছে এইটো ভালে কথা তেওঁৰ এটা ভাল এটা কিন্তু প্ৰত্যেকটা কেম্পত যাই কেনে যে বাবা তুমি অৰুণোদয় স্কিমটো পাইছা নেকি মা তুমি অৰুণোদয় স্কিমটো পাইছা নেকি এনেকৈ হ'ব নালাগিছিল আচলতে মুখ্যমন্ত্ৰী ক'ব লাগিছিল যে নাই কতবা গ'লে কোনো ডিষ্ট্ৰিক্টত গ'লে ক'ব লাগিছিল যে আমাৰ ইণ্ডাষ্ট্ৰিটো নষ্ট হৈ গ'ল আৰু এই ইণ্ডাষ্ট্ৰিটো ঠিক কৰিবৰ কাৰণে আমি কি কৰিম বাৰু আমি কিবা এটা আঁচনি এটা ল'ম বাৰু মুখ্যমন্ত্ৰী ক'ব লাগিছিল যে আজিৰ দিনত মল ল'ৰাটো বাহিৰত ডনবস্কত পৰি আছে আজি একদম গাঁৱৰ ল'ৰাবিলাক যিবিলাক আছে সেইবিলাকে ভাল স্কুলত পঢ়িব পৰা নাই এইটো কাৰণে মই ভাবোঁ যে যদি আপুনি চাই প্ৰত্যেকটা ষ্টেটত আছে মই নকওঁ যে প্ৰত্যেকটা ষ্টেটত নাই বিভিন্ন ষ্টেটত ইণ্ডিভিজুৱেল বেনিফিট স্কিমবিলাক আছে কিন্তু অসমৰ ক্ষেত্ৰত বা বৰ্তমান দিনত আমাৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে ডে বাই ডে যেনেকৈ ইনক্ৰিজ হৈ আছে যদি ইটো লেংথটো যদি চলি থাকে যদি তেনেহ'লে মই ভাবোঁ যে আমাৰ মানে এই যে ডিটোৰেট ডলাৰৰ মূল্যটো ক'ত গৈছে নেক্সটত যদি এনেকুৱা হৈ থাকে যদি তেনেহ'লে আমাৰ কিন্তু ইকনমি আৰু ফল কৰিব আজিৰ দিনত এনেকুৱা এটা অৱস্থা হৈছে হয়তো বা 2 মাহ 3 মাহ 4 মাহ পিছতে আৰু যেতিয়া ফেইল কৰিব তেতিয়া এটা বিভীষিকাম এটা পৰিৱেশ হ'ব বুলি মই ভাবোঁ আৰু চিন্তনীয় কথা বৰ ভয়ংকৰ অৱস্থা হ'বগৈ পাৰে যদি এনেধৰণে চলি থাকে এয়া মন্তব্য বিৰোধী মই বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতো আমাৰ এই আলোচনা চলাই থাকিম ভোটৰ লালসাত বিনামূলীয়া সামগ্ৰী বিতৰণ সমগ্ৰ দেশৰ বাবেই অন্ধকাৰৰ দিশে গতি কৰা এক প্ৰক্ৰিয়া বুলি প্ৰধানমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰীৰ কালি সেই বক্তব্যৰ পাছত দেশজুৰি চৰ্চা হৈছে আমি পুনৰবাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৈছিল আপোনালোকৰ বাবে আগবঢ়াই লৈছোঁ आजकल हमारे देश में मुफ्त की रेवड़ी बांटकर वोट बटोरने का कल्चर लाने की भरसक कोशिश हो रही है ये रेवड़ी कल्चर देश के विकास के लिए बहुत घातक है इस रेवड़ी कल्चर से देश के लोगों को और खास करके मेरे युवाओं को बहुत सावधान रहने की जरूरत है रेवड़ी कल्चर वाले कभी आपके लिए नए एक्सप्रेसवे नहीं बनाएंगे नए एयरपोर्ट या डिफेंस कॉरिडोर नहीं बनवाएंगे रेवड़ी कल्चर वालों को लगता है कि जनता जनार्दन को मुफ्त की रेवड़ी बांटकर उन्हें खरीद लेंगे हमें मिलकर उनकी सोच को हराना है रेवड़ी कल्चर को देश की राजनीति से हटाना है मैं पोनपोटीয়াকৈ সুনীত গোস্বামী ডাঙৰীয়াৰ কাষলৈ গৈছোঁ বহু উন্নয়নশীল ৰাষ্ট্ৰ উন্নত ৰাষ্ট্ৰ আমি দেখিছোঁ য'ত হিতাধিকাৰী নিৰ্বাচন কৰা হয় কিন্তু তেওঁলোকৰ ক্ষেত্ৰত কিছু গাইডলাইন্স থাকে কাক তেওঁলোকে নিৰ্বাচন কৰিব হিতাধিকাৰী বিশেষকৈ যাৰ হাত ভৰি নাই যিসকলে নিজে চলা ফিৰা কৰিব নোৱাৰে যাৰ কোনো ঘৰ বাৰী নাই কিন্তু ভাৰতত হিতাধিকাৰীৰ নামত ব্যাপক দুৰ্নীতি হৈ আছে
অযোগ্য ব্যক্তি যাৰ সকলো আছে তেওঁলোকেও হিতাধিকাৰী হিচাপে মান্যতা পাই আছে আৰু যাৰ ফলত এই প্ৰধানমন্ত্ৰীৰ এই বক্তব্যখিনিৰ আমি গুৰুত্ব আছে বুলি ভাবিছোঁ যদিও তেওঁ বিজেপি শাসিত ৰাজ্যসমূহতো বৰ্তমান হিতাধিকাৰীৰ নামত এক বৃহৎ ৰাজনীতি হৈ আছে আপোনাৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি হ'ব আকৌ এবাৰ আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ প্ৰাঞ্জল গুৰুত্বপূৰ্ণ কথা প্ৰধানমন্ত্ৰীৰ বিষয়ে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰতিখন নিৰ্বাচনী সভাই হওক প্ৰতিখন এনেধৰণৰ ৰাজহুৱা সভা হওক আৰু চৰকাৰী সভাত তেওঁ বিৰোধীক বাৰে বাৰে কটাক্ষ কৰি আহিছে আৰু ইয়াৰ জৰিয়তে কথাটা চৰ্চা পাইছে কিন্তু মই আপুনি কোৱা কথাটো যোৱাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ যে চলম উত্তৰ প্ৰদেশতে যোগী চৰকাৰৰ কেইবাখনো হিতাধিকাৰী আঁচনি আছে যেনেকৈ আমাৰ অসমত মটৰচাইকেল দিয়া আঁচনি আছে ঠিক তেনেদৰে উত্তৰ প্ৰদেশতো লেপটপ দিয়া আঁচনি আছে শিক্ষাৰ্থীক লেপটপ দিয়া হয় গতিকে এইবোৰ জনপ্ৰিয় কেতবোৰ হিতাধিকাৰী আঁচনি তাৰ লগতে পৰম্পৰাগত যিবোৰ আঁচনি ঘৰ দিয়া চাউল দিয়া এইবিলাকো চলি আছে কৰোণাৰ সময়ত এইখন চৰকাৰে প্ৰায় 80 কোটি মানুহক বিনামূলীয়াকৈ দিয়া বুলি কৈছে গতিকে সেই এটা সময় আছিল সেই সময়খিনি মহামাৰীৰ সময় সেই সময়ত দিছে এয়া চৰকাৰৰ দায়িত্ব কিন্তু তাৰ পাছতো এই আঁচনি এতিয়াও চলি আছে আৰু তাৰ বিভিন্ন ৰূপ আমি দেখিবলৈ পাইছোঁ হিতাধিকাৰী নিৰ্বাচন এটা ডাঙৰ কেলেংকাৰীৰ অংশ তেওঁলোকে 2014 চনৰ পিছত অহাৰ পিছত আৰু বিশেষত অনলাইন ব্যৱস্থাত যথেষ্টখিনি উন্নীতকৰণ হৈছে আমি নিশ্চয় পুনীত গোস্বামী আপুনি বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মই এই একেখিনি কথা ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া কাষলৈ লৈ গৈছোঁ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া হয় আজি যিটো মোদীজীৰ যিটো স্পীচ আপুনি শুনালে মই ভাবোঁ এজন ৰাষ্ট্ৰনেতা হিচাপে তেখেতে সঠিক মাৰ্গদৰ্শন গোটেই ৰাষ্ট্ৰকে কৰিছে আৰু ৰাজনীতিৰ ঊৰ্ধত ৰাষ্ট্ৰৰ স্বাৰ্থত গোটেই বক্তব্যখিনি ৰাখিছে গতিকে কথাটো হ'ল আমি এটা পৰিয়ালক হিতাধিকাৰী সৃষ্টি কৰাৰ পৰিৱৰ্তে এটা পৰিয়ালক 5,000 টকা দিয়াতকৈ মাহে এই পৰিয়ালৰ এজন সদস্যক আমি 5,000 টকা বা 10,000 টকা এটা সংস্থাপন উৎপাদনমুখী সংস্থাপন যদি দিয়া যায় এই পৰিয়ালটোৱেও সকাহ পাব আৰু লগে লগে আমাৰ ৰাজ্যখনেও অৰ্থনৈতিক প্ৰগতিত সহায়ক হ'ব এনেকুৱা ধৰণৰ যোগাত্মক চিন্তাৰে মই ভাবোঁ আগবাঢ়িবৰ অৱকাশ আছে আৰু দলসমূহে দল মত নিৰ্বিশেষে সকলোৱে এই যিটো কালচাৰ এই কালচাৰটোৰ বিৰুদ্ধে আমি মাত মাতিব লাগে আৰু দল মত নিৰ্বিশেষে সকলোৱে এই কালচাৰটোৰ বিৰুদ্ধে মাত পাতিব লাগে দুবে ডাঙৰীয়া চাওক মই এটা কেইটামান গুৰুত্বপূৰ্ণ কথা মই ক'ম প্ৰথম কথাটো হ'ল যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে এইখিনি কথা কোৱাৰ আগতে এটা বেছিক ইকনমিক্সৰ কথা তেওঁ ক'ব লাগিছিলে যে তেওঁ যদি এটা ইনষ্ট্ৰাকশ্যন দিলেহেঁতেন যিমান ৰাজ্যৰ চৰকাৰবিলাক আছে বা নিজৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টখনক যে চৰকাৰখন যাতে প্ৰফিটত থাকক যিকোনো গভৰ্ণমেণ্টৰ প্ৰথম লক্ষ্য হ'ব লাগিব যে তেওঁলোকৰ যদি ৰাজ্য চৰকাৰ হয় তেতিয়াহ'লে নিজৰ ৰেভিনিউ ইমানেই জেনেৰেট হ'ব লাগিব বা ইমান তেওঁলোকৰ নিজৰ ৰেভিনিউ থাকিব লাগিব যাতে সেই চৰকাৰখনে প্ৰফিটত থাকে আজি CAGৰ যিমানেই অডিট আহিছে অকল দিল্লী গভৰ্ণমেণ্টখনক এৰি সকলো গভৰ্ণমেণ্ট লছত চলি আছে তাৰমানে তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰখাব পৰা নাই নিজৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাই যাৰ কাৰণে তেওঁলোকৰ চৰকাৰখনে লছত চলি আছে আৰু যাৰ কাৰণে তেওঁলোকে বেংকৰ পৰা ধাৰ ল'বলগীয়া হৈছে এক নম্বৰ কথা গতিকে যদি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যদি এইখিনি কথা তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিব পাৰিলেহেঁতেন বা উপদেশতকৈ আৰু ভাল হিচাপে যদি তেওঁ নিজৰ এক্সাম্পল দিব পাৰিলেহেঁতেন তেতিয়াহ'লে ভাল কথা আছিলে সেইটো তেওঁ কৰিব পৰা নাই ফেইলিয়ৰ হৈছে কাৰণ তেওঁৰ চৰকাৰখনে 8 বছৰত 6 লাখ কোটি টকাটো 21 লাখ কোটি টকা তেওঁলোকে ধাৰত তাৰমানে তেওঁলোকে লোন মাফ কৰিছে NPAত গৈছে গতিকে সেইটো কথা তেওঁ মনত ৰখা উচিত 2 নম্বৰ কথা মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যেনেকৈ তেওঁলোকে ডায়লগটো দিছে যে ফ্ৰীবি হ'ব নালাগে বহুত ভাল কথা কিন্তু কোনবিলাক কথা তেওঁ ক'ব লাগে স্পষ্টকৈ কৰিব লাগিছিলে স্কুল বনোৱাটো ফ্ৰীবি হয় নেকি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই ভাল স্কুল বনাইছে যিবিলাক স্কুল প্ৰাইভেট স্কুলতকৈ ভাল আজি দিল্লীৰ চৰকাৰী স্কুলবিলাকত কিন্তু ডাঙৰীয়া প্ৰাইভেটৰ পৰা দিল্লী কথা কওঁতে মই মাজতে মই সংযোগ কৰি দিছোঁ আপুনি ক'ব দিল্লী কথা কওঁতে মাজতে মই সংযোগ কৰি দিছোঁ তাত সুৰাৰ দামো কমাই দিয়া হৈছে সুৰাপায়ীসকলৰ বাবে আপোনালোকে সেইখিনি কাম কৰিছে সেইটো বাৰু আপোনালোকৰ এটা নিৰ্বাচনী এজেণ্ডা বুলি বহুতে সমালোচনা কৰিছিল ডেফিনেটলি যদি কিছুমান যদি আপোনালোকে ভাল কামবোৰ কৰাৰ লগতে মই এইখিনি কথাও যোগ কৰিছোঁ আপোনাৰ এক্সপাৰ্টছ কমিটি আছে আমাৰ চৰকাৰখন নিজৰ এটা এক্সপাৰ্টছ কমিটি আছে এক্সপাৰ্টছ কমিটিৰ মতে আমাৰ চৰকাৰখন চলে তাত বহুত এনেকুৱা এক্সপাৰ্টাইজ ৰাখিছে যিসকলে এনেকুৱা এডভাইচ দিয়ে গতিকে যদি চৰকাৰী স্কুল বা যদি আমি ভাল বনাইছোঁ এইটো ফ্ৰীবিজ নহয়
যদি আমি চৰকাৰী হস্পিটেলবিলাক যদি এখন দামী দামী প্ৰাইভেট হস্পিটেলতকৈ যদি ভাল বনাইছোঁ সেইটো ফ্ৰীবিজ নহয়, এইটো ৰেভৰি নহয়, এইটো মানুহৰ মূলভূত বেছিক নিডছ হয়। সেইখিনি ভাল কাম গতিকে সেই সেইখিনিৰ বাহিৰেও মই কথা পাতি আছোঁ। এতিয়া চাওক বিদ্যুতৰ বিলৰ নামত আপোনালোকে ৰাজকোষৰ ধন ব্যয় কৰি বিদ্যুতৰ আৰু মই আপোনাক এড কৰি দিওঁ যেতিয়া আম আদমি পাৰ্টীৰ চৰকাৰখন তাত নাছিলে, যেতিয়া আমি আন্দোলন কৰি আছোঁ তেতিয়া আমি বিজুলীৰ প্ৰাইচৰ এগেইনষ্টত আমি আন্দোলন কৰি আছিলোঁ। আপোনালোকে জানে যে শিলা দীক্ষিত গভৰ্ণমেণ্ট থকাৰ সময়ত তেওঁলোকে যিবিলাক বিজুলী কোম্পানীৰ লগত যিবিলাক তেওঁলোকে এগ্ৰিমেণ্ট কৰিছিলে সেই এগ্ৰিমেণ্টটো এৰাউণ্ড 30 yearsৰ কাৰণে এগ্ৰিমেণ্ট, আৰু সেই এগ্ৰিমেণ্টটো আমি কৈছিলোঁ যে বিজুলী কোম্পানীবিলাক প্ৰফিটত আছে, কিন্তু তেওঁলোকে কৈছিলে নহয় প্ৰফিটত নাই, আমি লছত আছোঁ। তেতিয়া আমি কৈছিলোঁ যে আপোনালোকে অডিট কৰাই লওক, কিন্তু সেই বিজুলী কোম্পানীবিলাকে সেই এগ্ৰিমেণ্টৰ এক্সকিউজ দি তেওঁলোকে অডিট নকৰালে, আৰু আজিলৈকে সেই কেছটো পেণ্ডিং হাইকোৰ্টত, দিল্লী হাইকোৰ্টত পেণ্ডিং চলি আছে। আমি কৈছোঁ যে যদি বিজুলী দাম আমি কৈছোঁ যদি বিজুলী দামটো 6 টকা ইউনিট হয় বা 4 টকা ইউনিট হয়, আপুনি 8 টকাত কিয় বিক্ৰী কৰি আছে, আপুনি 12 টকাত কিয় বিক্ৰী কৰি আছে? গতিকে এটা প্ৰাইভেট কোম্পানীয়ে নিজৰ ইচ্ছামতে তেওঁলোকে দাম বঢ়াই আছে। আমি কৈছোঁ আপুনি অডিট কৰাই লওক, আপুনি কিয় অডিট কৰাব পৰা নাই? গতিকে আমাৰ কথাটো হ'ল যে আমি না কোনো প্ৰাইভেটৰ এগেইনষ্টত আছোঁ, না আমি আছোঁ অকল দুৰ্নীতিৰ এগেইনষ্টত আছোঁ। যদি কোনোবা এটা কোম্পানীয়ে এটা বিজনেছ কৰিছে তেওঁ ডেফিনেটলি প্ৰফিট কৰিব, কিন্তু কিমান প্ৰফিট কৰিব সেইটো আপুনি মই কেনেকৈ গম পাম? গতিকে চৰকাৰ এখনৰ এখন এক্সপাৰ্টাইজ কমিটি থাকিব লাগিব, সেই কমিটিটোৱে ডিচাইড কৰিব যে আপুনি এটা প্ৰডাক্ট বনাইছে সেই প্ৰডাক্টটোত কিমানত বিক্ৰী কৰিব। গতিকে সেই বস্তুটো আমাৰ কৈছোঁ যে আমি মিছইউজ হৈ আছে, আমি কৈছোঁ যে ভ্ৰষ্টাচাৰ হৈছে, আমি কৈছোঁ যে দুৰ্নীতি হৈ আছে, আপুনি এইখিনি বন্ধ কৰক, আপুনি এইখিনি বন্ধ কৰি মানুহক ঘূৰাই দিয়ক পইচা। আম আদমি পাৰ্টিৰ প্ৰতিক্ৰিয়া আজি ইমান টকা লাখ লাখ টকা আপোনালোকে উদ্যোগপতি ঘূৰাই দিছে, ভাল কামতো কৰি আছে ভাৰতবৰ্ষ, ডেফিনেটলি কৰি আছে। আমিতো সকলোকে কোৱা নাই যে চব বেয়া কাম কৰি আছে, আমি তেওঁলোকৰ শলাগো লৈছোঁ যে আপোনালোকে ভাল কাম কৰিছে। আমাৰ এটাই কথা হৈছে যে যি আজি ইমান NPA বাঢ়িছে, যি আপোনালোকে বেংকৰ 5 লাখ কোটি টকা আপোনাক ঘটলা হৈছে, আপোনালোকে দুৰ্নীতি ৰখাব পৰা নাই। গতিকে আমাৰ কথাটো হ'ল আপুনি প্ৰথমতে চৰকাৰখন প্ৰফিটত আনক, প্ৰফিটত অনাৰ পিছত যদি আপোনাৰ পইচা বাচিছে সেই পইচাখিনি আপুনি উদ্যোগপতিলৈ নাযাওঁ, দীঘলীয়া ডিছকাশ্যন হৈ যাব। ডাঙৰীয়া সেই একেখিনি কথাই দুৰ্নীতিৰ এটা সময়ত খুব হৈছিল, আপোনালোকে খুব হিতাধিকাৰী নিৰ্বাচন কৰিছিল, যাৰ ফলতে আপোনালোকৰ চৰকাৰৰ পতন হোৱা বুলি বিভিন্নজনে ক'ব বিচাৰে। চাওক এতিয়া মূল কথাটো হ'ল যে একেটা ভুল বাৰে বাৰে হৈ থাকিব নালাগে। এতিয়া কৈছে যিহেতু আপোনালোকৰো ক'ৰবাত চৰকাৰ আছে, একেটা ভুলেই হৈ থাকিব নালাগে। আগন্তুক দিনত আপোনালোকৰ দীৰ্ঘম্যাদী পৰিকল্পনা আছে, আজিৰ পৰা আপোনালোকে ইতিমধ্যে কাৰ্যসূচী লৈছে 2024 চনৰ বাবে। 2024 চনৰ বাবে আপোনালোকে কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীৰ পাছত। আপোনালোকে এই বিন্দুসমূহ ভালকৈ জনসাধাৰণৰ কাষত লৈ যোৱাৰ এক মাষ্টাৰ প্লেন তৈয়াৰ কৰা বুলি আমি খবৰ পাইছোঁ আজিৰ দিনৰ ভাগত। কেনেকৈ নিব এই জনসাধাৰণৰ কাষলৈ এই বিষয়বোৰ? চাওক কথাটো হৈছে কি, আপুনি যদি কয় যে হিতাধিকাৰীৰ কথাটো কয়, কিন্তু জনসাধাৰণে আশা পালিয়ে থাকে আপোনালোকৰ পৰা কিবা এটা পাম, কাৰণ আপোনালোকে সেইটো অভ্যাসত পৰিণত কৰাই দিছে। আমাৰ দিনত যিটো আছিলে তাতকৈ ডাবল হৈ গ'ল হিতাধিকাৰী সৃষ্টি আছিল, আপোনাৰ অস্বীকাৰ কৰা নাই, আমি কৰিছোঁ, আমি ভুলটো কৰিছোঁ বুলি মানে কমলাক্ষতে প্ৰকাশনকে এটা মাত্ৰ সংযোগ কৰিছোঁ। বহুদলীয় প্ৰথা আমাৰ ভাৰতবৰ্ষত, সবাতোকৈ ভুলটো হ'ল ভাৰতবৰ্ষৰ ক্ষেত্ৰত যে কংগ্ৰেছ দলে অকলেই বহুত বছৰ শাসন কৰিলে। বহুদলীয় প্ৰথা, ইমান দল আছে, এটা দলে অকলে ইমান বছৰ শাসন কৰাটো আমি ভুল কৰিছোঁ, এইটো কাৰণে আমি শাসনলৈ আহিব পৰা নাই। আমি যিটো ভুল কৰিছোঁ এই ভুলটো আপোনালোকে আকৌ কৰিব নেকি? ডেট মিনছ কি, আমি যিমান হিতাধিকাৰী স্কিম সৃষ্টি কৰিছিলোঁ তাতকৈ ডাবল হিতাধিকাৰী স্কিম আপোনালোকে সৃষ্টি কৰিলে। সেইটো কাৰণে মই এটা কথাই ক'ব বিচাৰিছিলোঁ যে আজি দুবে ডাঙৰীয়া তাতে আছে, আৰু এতিয়া দুবে ডাঙৰীয়া ক'তবা আপুনি সহায় কৰিব, কোনোবা ঘৰৰ সন্মুখত মানুহ এটা সহায় কৰিব, তেওঁৰ ওচৰত টকাটো নাই, তেওঁ ঋণ লৈ কিনে তাই সহায় কৰিব নেকি? নিশ্চয় ঋণ লৈ সহায়টো কৰিব নালাগে। সেইটো আচল কথা, 1,30,000 কোটি টকা ঋণ মূৰত, আৰু ঋণ লৈ আছে, আৰু কি এই অৰুণোদয় স্কিমবিলাক দি আছে। আমাৰ দিবলৈ আপত্তি নাই, কিন্তু নিজৰ ইকনমি জেনেৰেট কৰিব লাগে, 1 নম্বৰ কথা। আৰু ছেকেণ্ডলি কথাটো হৈছে কি, আপুনি অকণমান আগতে যিটো কৈছে আৰু যে আজি ইমান হিতাধিকাৰী স্কিম হৈছে, হিতাধিকাৰী স্কিমটো অকণমান কমাই দিব লাগে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে আৰু 5,000কৈ বঢ়াই দিয়া হ'ব, আৰু ডেট মিনছ কি যে এতিয়া আপোনাৰ লোকসভা ইলেকশ্যনটো আহিছে, ইলেকশ্যনৰ ভোটটো দিব লাগে। এতিয়া ইলেকশ্যনৰ কাৰণে আমাৰ দেশখন যদি হেক হৈ যায়, যদি আমাৰ ৰাজ্যখন যদি হেক হৈ যায়, যদি তেতিয়াহ'লে আমি ক'ত জীয়াই থাকিম বাৰু? সেইটো কাৰণে মোৰ এটাই হেৰি থাকিব যে আজিৰ দিনত যিমান আপোনালোকে হিতাধিকাৰী স্কিম কৰিছে, হিতাধিকাৰী স্কিমটো কমাই দিয়ক, আৰু যিবোৰো মানুহক হিতাধিকাৰী দি আছে
এই হিতাধিকাৰীবিলাকক এনেকৈ এটা পজিশ্যন সৃষ্টি কৰে যাতে সেই মানুহকেইটাই এই 2,500 টকা নিজে কমাব পাৰে মানে হিতাধিকাৰী নহয় উৎপাদনশীল হ'ব লাগে হয় অবভিয়াছলি জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া যিটো বিন্দুত আমি উপস্থাপন কৰিব লাগিছিল সেই বিন্দুটোত আহি আকৌ এবাৰ অৱস্থান কৰিছোহি হিতাধিকাৰী নহয় উৎপাদনশীল হ'ব লাগে ৰাজনৈতিক দলৰ নেতাসকলৰ মুখত বাৰু বৰ ভাল লাগে শুনি কথাবোৰ কিন্তু লাষ্টত গৈ শেষত গৈ তেওঁলোকে একে পন্থাই অৱলম্বন কৰেগৈ এক্সেক্টলি আপোনাৰ কংগ্ৰেছ দিনতো আপোনাৰ আইজনী বাইজনী অলেখ আঁচনি আমি দেখিবলৈ পাইছিলো আৰু সেইবোৰৰ নিখণ্ডেহে বেছিভাগ আঁচনিয়ে উৎপাদনমুখী আঁচনি নাছিলে মই আকৌ সেইটো কথাই পুনৰাবৃত্তি কৰিবলৈ ভাল পাম যে আমাৰ গোটেই ইনভেষ্টমেণ্ট বিলাক চৰকাৰী ইনভেষ্টমেণ্ট বিলাক উৎপাদনমুখী হ'ব লাগে মই এটা সৰু উদাহৰণ দিছো আজি আমাৰ বহুত আত্মসহায়ক গোট আছে বহুত লক্ষ্য আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটসমূহক কুটিৰ উদ্যোগলৈ পৰিণত যদি কৰিব পৰা যায় উৎপাদনশীল এটা ইনভেষ্টমেণ্ট হ'ব সো এনেকুৱা ধৰণৰ যোগাত্মক চিন্তাৰে আগুৱাব লাগিব একে সময়তে ছ'চিয়েল ছিকিউৰিটিজ বিলাক মেজাৰ্ছ সেইবিলাক উন্নত দেশবিলাকতো আছে ছ'চিয়েল ছিকিউৰিটি মেজাৰ্ছ বিলাক আমাক লাগিব কিন্তু তাতে এটা ক্লাছিফিকেশ্যন এটা লাগিব যে জেনুইন যিয়ে পাব লাগে সেইখিনিক আমি দিম কিন্তু একে সময়তে আমি এইটো চাব লাগে যে প্ৰতিটো পৰিয়ালক আমি ইলেকশ্যনৰ সময়ত যে একাউণ্টত 3,000 টকা একাউণ্টত 5,000 টকা সোমাই দিম সেইটোৰ পৰিৱৰ্তে এইটো হ'ব লাগে যে প্ৰতিটো পৰিয়ালৰ অন্তত এজনক আমি সংস্থাপন দিম কিন্তু সংস্থাপন মানেই চৰকাৰী চাকৰিমুখী প্ৰৱণতাও থাকিব নালাগে সংস্থাপন মানে আমাৰ কৃষিত চৰকাৰে আত্মনিয়োগ কৰিব পাৰে আন উৎপাদনমুখী কাৰ্যত নিবনুৱা যুৱকক নিয়োগ কৰিব পাৰে তেনেকুৱা ধৰণৰ শক্তিশালী ৰূপৰেখা এক ভিজন অসমত প্ৰয়োজন আছে বুলি মই ভাবো হয় এটা কথা ঠিক আজি চৰকাৰ এখনে বিভিন্ন সময়ত ঋণ ল'ব লগা হয় বিশ্বৰ সকলো দেশৰে কম বেছি পৰিমাণে এইটো বৈশিষ্ট্য আজি আমেৰিকাৰ নিচিনা দেশত যোৱা 40 বছৰৰ ভিতৰত হাইয়েষ্ট ইনফ্লেশ্যন ৰেট 9.1 ভাৰততকৈ যথেষ্ট বেছি ইনফ্লেশ্যন ৰেট হৈছে সমস্যা আছে কোভিড সৃষ্ট পৰিৱেশত অৰ্থনৈতিক অৱস্থা এফেক্ট কৰিছে আৰু চৰকাৰে যে একো গঠনমূলক কৰা নাই সেইটো ক'লেও ভুল হ'ব বৰ্তমান চৰকাৰবোৰ বিজেপি চৰকাৰেও ব্যৱস্থা লৈছে আজি কিছুমান ক্ষেত্ৰত ব্যৱস্থা লোৱা কাৰণে আমি দেখিবলৈ পাইছো যে এই সময়ত যিবিলাক সদাগৰ আজি আমাৰ পলায়ন কৰিছিলে লণ্ডনলৈ চাৰ্টাৰ্ড প্লেনত নিজৰ প্লেনত চলা প্লেন উৰিছিলে এতিয়া তেওঁ লণ্ডনৰ ৰাস্তাত পাব্লিক ট্ৰান্সপৰ্টত ভ্ৰমণ কৰিব লগা হৈছে হেনেকুৱা ঘটনা আমি দেখিবলৈ পাইছো গতিকে কিছুমান ক্ষেত্ৰত ব্যৱস্থা লৈছে কিন্তু আমাৰ আকাংক্ষা অধিক আৰু আকাংক্ষা অধিক এটা আকাংক্ষা হ'ল যে উৎপাদনমুখী ইনভেষ্টমেণ্ট হ'ব লাগে যিবিলাক অনুৎপাদনমূলক ব্যৱস্থা সেই ব্যৱস্থাবিলাক কমাই আনিব লাগে অন্যথা ইয়াৰ প্ৰেছাৰ আমাৰ দেশৰ ৰাইজৰ ওপৰতে পৰিব আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত পৰিব অৰ্থনীতি বিধ্বস্ত হ'ব সেই পথলৈ নগৈ পেলাই আমাৰ ইনভেষ্টমেণ্টটো হ'ব লাগিব উৎপাদনমুখী কৃষিৰ ক্ষেত্ৰত মই যেনেকৈ ক'লো যে ইৰিগেশ্যন ফেচিলিটি আজি একেবাৰে কম আৰু আমি সেই মাৰ্কেটবোৰ এক্সপ্ল'ৰ কৰিব লাগে আজি মাছৰ বজাৰ 5,000 কোটি টকাৰ আমাৰ ইণ্ডাষ্ট্ৰি অসমৰ সেই 5,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰি বায়'ফ্লক পদ্ধতিৰে ইজৰাইলৰ টেকনলজিৰে আপোনাৰ 12x12 টেংক এটাতে 5 কুইণ্টল মাছ উৎপাদন কৰিব পাৰে নিবনুৱা যুৱকে 40,000 টকা ইনভেষ্ট কৰি সো এনেকুৱা সেই যুৱকবিলাকক আপুনি 40,000 টকা দিয়ক ফ্লক পদ্ধতিৰে টেংকি এটা বনাবলৈ সেইটো হ'ব এটা গঠনমূলক এটা উৎপাদনমূলক ইনভেষ্টমেণ্ট মই ভাবো এনেকুৱা ক্ষেত্ৰবোৰ এক্সপ্ল'ৰ কৰি পেলাই সংস্থাপনৰ বাট মুকলি হ'ব আৰু চৰকাৰৰো ৰেভিনিউ জেনেৰেট হ'ব তেনেকুৱা ৰাস্তা চৰকাৰে উলিয়াব লাগিব অন্যথাই এই হিতাধিকাৰী সৃষ্টিৰ ব্যৱস্থাটোৱে কিন্তু আমাৰ অৰ্থনৈতিক বহু দূৰলৈ আগুৱাই নিব নোৱাৰিব ৰাজ্যক আমাৰ দেশৰ আগশাৰীৰ 5খন ৰাজ্য কৰিব নোৱাৰিব মই বৰ গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি সদভাৱ সদিচ্ছা লাগিব চৰকাৰৰ আৰু এই হিতাধিকাৰীৰ ৰাজনীতিৰ মেৰপেছৰ পৰা হয়তো আঁতৰি আহিব এক সাহসো লাগিব আমি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিম কিন্তু এইখিনি পুনৰ সময় চমু বাণিজ্যিক বিৰতিৰ উভতি আহিছোঁ দ্য প্ৰাইমছৰ শেষ অংশলৈ প্ৰধানমন্ত্ৰীৰ এটা ভাষণে দেশজুৰি চৰ্চা লাভ কৰাৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ সেই ভাষণটোৰ কিয়দাংশও আপোনালোকৰ বাবে আগবঢ়ালোঁ ভোটৰ লালসাত বিনামূলীয়া সুবিধাসমূহ উপলব্ধ কৰোৱাটো এক মহাপাপ হিচাপে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে আৰু ই নৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ যোৱা বুলি কৈছে আমি কথা পাতি আছোঁ আমাৰ সৈতে 4জনকৈ অতিথি আছে কমলাক্ষদেৱ প্ৰকাষ্ট বিধায়ক কংগ্ৰেছ দলৰ লক্ষ্মীকান্ত দুবে ডাঙৰীয়া আছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা লগতে সুনীত গোস্বামী আছে স্তম্ভলেখক আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন অধ্যাপক লেখক আমাৰ সৈতে লাইভত আছে সুনীত গোস্বামীৰ কাষলৈ এবাৰ কৈছোঁ যিহেতু উৎপাদনশীলতাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰসংগটোত আমি বিৰতিৰ পূৰ্বে পাতি আছিলোঁ হিতাধিকাৰী নহয় উৎপাদনশীলতা আৰু মানৱ সম্পদ গঢ়া আন্তঃগাঁথনিৰ কথাও ইয়াত আহিব আন্তঃগাঁথনি কেৱল ডাঙৰ চহৰসমূহতে সীমাবদ্ধ নাৰাখি সৰু সৰু চহৰলৈ লৈ যোৱাৰ প্ৰসংগও আহিছে প্ৰধানমন্ত্ৰীয়ে ভাষণৰ প্ৰসংগত সেইখিনি কথা উল্লেখ কৰিছে আমি অনুষ্ঠান সামৰিব লাগিব বৰ বেছি সময় নাপাম আপোনাৰ ভাষ্য আমি শেষ ভাষ্যটো আমাৰ অনুষ্ঠানৰ শেষ ভাষ্যটো আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ সুনীত গোস্বামী ডাঙৰীয়া নিশ্চয় নিশ্চয় প্ৰাঞ্জল মই এইখিনিতে যিহেতু তোমাৰ আজি অনুষ্ঠানটোত
কংগ্ৰেছ দলটো আৰু আম আদমি পাৰ্টিৰ ৰাজনৈতিক নেতা আছে আৰু এগৰাকী সাংবাদিক বা লেখক হিচাপে আমাৰ নতুন দিল্লীত মই যিখিনি পৰিস্থিতি দেখিছোঁ ৰাষ্ট্ৰীয় ৰাজনীতিত তাৰ ভিত্তিত মই ক'ম যে বিজেপি দলটোৱে যিটো কথা এতিয়া উল্লেখ কৰিছা উৎপাদনশীলতা উদ্যোগ এইবোৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰখনে 2014 চনৰ পাছৰ পৰা কেতবোৰ বিশেষ কাম কৰি আহিছে তেওঁৰ যি বিখ্যাত উক্তি মেড ইন ইণ্ডিয়া মেক ইন ইণ্ডিয়া এইবোৰ তেওঁ বাৰে বাৰে উত্থাপন কৰি জনতাক আত্মনিৰ্ভৰশীল এই শব্দবিলাক তেওঁ সৃষ্টি কৰিছে এই শব্দবিলাক আজিকালি সকলোৱে কৈছে সকলোকে ব্যৱসায় কৰিবলৈ গৈছে তেওঁ কেতবোৰ কথা কয় তেওঁ যেতিয়া সংবাদ মাধ্যমত কয় তেওঁ এবাৰ কৈছিল যে পকৰা বেচিবলৈ আত্মনিৰ্ভৰশীলতাৰ কথা ক'বলৈ গৈ গতিকে সেইবোৰে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে কিন্তু তাৰ লগতে চৰ্চা হয় গতিকে এই চৰ্চাৰ মূল উদ্দেশ্যটো হৈছে যে লোকৰ মাজত জনতাৰ মাজত যুৱকৰ মাজত এক প্ৰকাৰৰ যি আত্মনিৰ্ভৰশীলতাৰ ভাৱ বা নিজক লৈ কৰা চাকৰি বিচৰা সলনি চাকৰি সৃষ্টি কৰা এই ধৰণৰ কথা তেওঁ বাৰে বাৰে কৈ আহিছে মই এইখিনি উল্লেখ কৰিব বিচাৰিছো যে এগৰাকী যেহেতু মই ৰাজনৈতিক নেতা নহয় তেওঁলোকে বিভিন্ন ধৰণৰ কেলেংকাৰী আৰু ধাৰ কথা কৈছে এইবোৰ তেওঁলোকে উত্থাপন কৰিছে শুদ্ধ কথা কিন্তু তাৰ তুলনাত প্ৰধানমন্ত্ৰী যিবোৰ কথা কৈছে সেয়াহে বেছি চৰ্চা লাভ কৰিছে গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মুদ্ৰা আজি আৰম্ভ কৰিছে মুদ্ৰা আঁচনি হওক বা পুতলা উদ্যোগৰ কাৰণে তেখেতে বিশেষ কাম কৰিছে মই অলপ আগতে কৈছিলোঁ ডিবিটি আঁচনি ডাইৰেক্ট বেংক ট্ৰান্সফাৰ সেইবোৰৰ জৰিয়তে দুৰ্নীতি শেষ হোৱা নাই কিন্তু বহুতখিনি ৰোধ কৰিব পৰা হৈছে গতিকে বিভিন্ন ধৰণৰ পদক্ষেপ তেখেতে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰি আহিছে কিন্তু মূল কথা হ'ল মই শেহতীয়া উক্তি হিচাপে এইখিনি কথাই কওঁ যে প্ৰধানমন্ত্ৰী যিবোৰ কথা কয় সেয়া বিৰোধীয়ে বিশেষ মন দিয়া উচিত এই কাৰণে কাৰণ তেওঁ মই বাৰে বাৰে কৈছোঁ যে ৰাজহুৱা সভা হওক ৰাজনৈতিক সভা হওক বা যিকোনো ধৰণৰ মঞ্চ হওক সকলো মঞ্চত তেওঁ 24/7 ৰাজনীতি কৰি থাকে তেওঁ ৰাজনীতি তেওঁ প্ৰতিটো কথাতে ৰাজনীতি গুণ পাব গতিকে এই যিটো শেহতীয়াকৈ বিধানসভা নিৰ্বাচনবোৰত কংগ্ৰেছ দল হওক বা আম আদমি পাৰ্টি হওক বিভিন্ন ধৰণৰ বিনামূলীয়া আঁচনি ঘোষণা কৰিছিল বিজেপি দলটোও কৰিছিল কিন্তু এই যে আক্ৰমণবিলাক কৰি থাকে আক্ৰমণ কৰি বিৰোধীক তেওঁ ব্যতিব্যস্ত কৰি ৰাখিছে আৰু এই ক্ষেত্ৰত বিৰোধী সদায় দিশহাৰা হৈ আহিছে আৰু তাৰ ফলাফল আমি নিৰ্বাচনবোৰত দেখিবলৈ পাইছোঁ গতিকে তেওঁ 2024 চনৰ নিৰ্বাচন আহিছে গুজৰাটৰ নিৰ্বাচন আহি আছে হিমাচল প্ৰদেশৰ নিৰ্বাচন আহিছে প্ৰতিটো নিৰ্বাচন যদিও বা উত্তৰ প্ৰদেশত কৈছে অসমত কৈছে বা বেলেগ ঠাইত কৈছে কিন্তু তেওঁ ভাষণবোৰৰ যদি আমি সাৰমৰ্ম চাওঁ তেতিয়াহ'লে সদায় তেওঁ বিৰোধীক কটাক্ষ কৰি আহিছে আৰু ইয়াৰ জৰিয়তে জনতাৰ মনত এক ধৰণৰ যি ভাৱ যে নৰেন্দ্ৰ মোদীয়ে এই ধৰণৰ কথা কৈছে নৰেন্দ্ৰ মোদীয়ে এই কৈছে মানে বিজেপি দলটি কৰিছে গতিকে এই জনতাৰ মনত বিজেপি মুক্তি ভাৱধাৰা সদায় চৰ্চিত হৈ আহিছে গতিকে এই কথাবোৰে বিজেপি দলটোক সহায় কৰি আহিছে গতিকে মোৰ ইমানখিনি মন্তব্য মুঠতে আপুনি কোৱা মতে ৰাজনীতিৰ এটা ই কৌশল আৰু ই আওপকীয়াকৈ ভাৰতীয় জনতা পাৰ্টিকে সহায় কৰিছে কমলাক্ষদেৱ প্ৰকাশ ডাঙৰীয়া ই আওপকীয়াকৈ গৈ ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিছে আৰু আগন্তুক দিনত প্ৰত্যেকটো ক্ষেত্ৰতেই তেওঁলোকে সফলতাৰ মুখ দেখি থাকিব এনেধৰণে যদি এই কাৰ্যকলাপবোৰ এনেধৰণৰ মন্তব্যবোৰ কৰি থাকে হয় এনেকৈ চলি থাকিলে হ'ব পাৰে যে সিহঁতে মুখ দেখিব কিন্তু আল্টিমেটলি দেশখনটো নাইকিয়া হৈ যাব এইটো কাৰণে যে জনসাধাৰণেতো সেইবোৰক গুৰুত্ব নিদিয়ে চাগে গুৰুত্ব নিদিয়ে কিন্তু আল্টিমেটলি আমাৰ যদি ভেটিটো যদি হেক হৈ যায় তেনেহ'লে আৰু গুৰুত্ব দিব যেতিয়া দেশখন হেক হৈ যাব তেতিয়াই গুৰুত্ব দিব এইটো কাৰণে মই ভাবোঁ যে কল্যাণকামী ৰাষ্ট্ৰত যেতিয়া এখন চৰকাৰ থাকে চৰকাৰৰ এইটো ৰেছপনচিবিলিটি দায়িত্ব কৰ্তব্য আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুজি পাইছে যে হয়তোবা আগৰ দিনত হয়তোবা যদি যিমান হিতাধিকাৰী স্কিম আছে তাতকৈ তিন ডাবল হিতাধিকাৰী স্কিম হৈ গৈছে এইটো কাৰণে কমালৈ তেওঁ হেৰি কৰিছিল কাৰণ তেওঁ গম পাই গৈছে এইটো কাৰণে ইটো যদি মানে লেংথত যদি চলি থাকে যদি তেনেহ'লে মই ভাবোঁ যে আমাৰ ডিটৰিটটো হৈ আছে 2 নম্বৰ কথাটো হৈছে কি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈ থাকে আৰু আত্মনিৰ্ভৰশীল মানে আপোনাৰ অৰুণোদয় 1000 টকা বা 500 টকীয়া নহয় আত্মনিৰ্ভৰশীল মানে কিবা এটা কৰিবলৈ এটা সুযোগ কৰি দিওঁ আৰু এইটো কাৰণে মই ভাবোঁ যে এই যে কথা যিবিলাক আছে আত্মনিৰ্ভৰশীল কিবা কিবি কৈ থাকে আৰু এইবিলাক যদি প্ৰকৃত অৰ্থত যদি মানুহৰ কিবা কামৰ কাৰণে যদি কিবা লগাই দিয়া হয় এই মানুহজনে যদি এইটো যদি উৎপাদনৰ পৰা যদি কিবা এটা উপাৰ্জন কৰিব পাৰে তেতিয়া এই কথাখিনি ঠিক থাকিব নহ'লে মই ভাবোঁ এই কথাখিনিৰ কোনো বেজ নাথাকে 3 নম্বৰ কথাটো হৈছে কি আপুনি যদি চাই যদি যে কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ আপুনি চাব যে আমাৰ অসমৰ ক্ষেত্ৰত প্ৰত্যেকটা ক্ষেত্ৰত যে ৰেভিনিউ এক্সপেণ্ডিচাৰ এনেকুৱা হৈ আছে আৰু যে চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী সদায় দেখাই থাকে যে নাই আপুনি চাওক যে আমি এটা অভিলেখ এটা সৃষ্টি কৰিছোঁ এইটো কাৰণে কৰিছোঁ যে আমি যোৱা 50 বছৰৰ মাজত আমি হাইয়েষ্ট আমি পইচাটো খৰচ কৰিব পাৰিব আজি 12,000 টকা যিটো হেৰি আছিলে যেটো ঋণ মুকুব কৰিলে যেটো এইটো ডিবিটি কৰি কাৰণে সোমাই দিব দেখাব যে নাই এইটো কাৰণে মই ভাবোঁ যে কেপিটেল এক্সপেণ্ডিচাৰ যদি আমি বঢ়াব নোৱাৰি তেনেহ'লে আমাৰ ৰাজ্যখন আমাৰ দেশৰ উন্নতি নহ'ব এইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত এই ইণ্ডিভিজুৱেল স্কিম যিখিনি আছে সেইখিনি কমাই দিব লাগে আৰু এই লিকেজ যিখিনি আছে আজি লিকেজ বহুতখিনি লিকেজ আছে
আজি লিকেজ আছে আজি যদি আমি কৈ থাকোঁ যদি বহুতখিনি কথা ক'ব লগা হৈছে ঠিক যে আজি যিখিনি স্কিম হয় বা যিখিনি ইষ্টিমেট বনোৱা হয় বনোৱাত যিখিনি লিকেজ ধৰি দিয়া হয় আৰু এডজাষ্টমেণ্টটো ধৰি দিয়া হয় সেইটো কাৰণে মই ইটো কমাই কিনি যাতে ৰাইজৰ কাৰণে কল্যাণকামী ৰাষ্ট্ৰত ৰাইজৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰি কাৰোবাৰ জনমুখী যদি কিবা এটা স্কিম নহয় যে কিবা ইণ্ডিভিজুৱেল বেনিফিট নহয় কিবা এটা ইণ্ডাষ্ট্ৰি কিবা এটা কৰি কিনে যাতে এই মানুহ যাতে আমি উপাৰ্জনত দি কিনে কিবা এটা যদি সি উপাৰ্জন কৰিব পাৰে সেইটো যাতে কিবা কৰিব পাৰি এইটোৱেই মই আজি অনুষ্ঠান সামৰিম জুবে ডাঙৰীয়া চমুকৈ একদম চমুকৈ ক'ম মই এটা কথা ক'ব বিচাৰিছোঁ যে যিসকল অৰাজনৈতিক ব্যক্তি বা যিসকল বুদ্ধিজীৱী তেওঁলোকে কোনো এখন চৰকাৰক তোষামোদ কৰিব নালাগে তেওঁলোকে চৰকাৰখনক ডাটা আৰু ফিগাৰত ধৰিব লাগে যে এখন চৰকাৰ ডেভেলপমেণ্ট কৰিছে নে নাই কৰা যদি তেওঁলোকৰ ওচৰত ডাটা আছে ফিগাৰ আছে শিক্ষাৰ বাজেট কিমান আছিলে কংগ্ৰেছৰ সময়ত কিমান আছিলে এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে শিক্ষাৰ বাজেট কিমান কৰিলে স্বাস্থ্যৰ বাজেট কিমান আছিলে এতিয়া স্বাস্থ্য বাজেট কিমান হ'ল বা গোটেই সম্পূৰ্ণ বাজেটটো কিমান হ'ল কিমান ধাৰত চলি আছে চৰকাৰখন কিমান তেওঁলোকে ষ্টাৰ্টআপ তৈয়াৰ কৰিলে কিমান তেওঁলোকৰ চৰকাৰী চাকৰি দিব পাৰিলে কিমান প্ৰাইভেট চাকৰি জেনেৰেট কৰিব পাৰিলে এনেকুৱা ধৰণৰ ডাটা আৰু ফিগাৰবিলাকত কথা পাতিব লাগিব আৰু এটা ইম্পৰ্টেণ্ট কথা আমাৰ ভাৰতৰ যিমান বুদ্ধিজীৱীসকল আছে তেওঁলোকৰ প্ৰতি এটা ৰিকুৱেষ্ট যদি আপোনালোকে যদি চৰকাৰখনক যদি দুৰ্নীতিৰ ওপৰত যদি আপোনালোকে নধৰে তেতিয়াহ'লে কোনো এখন চৰকাৰ আগবাঢ়িব নোৱাৰে গতিকে আমি সকলোৱে মিলি আমাৰ এটা এনেকুৱা ব্যৱস্থা আমি তৈয়াৰ কৰিব লাগিব যাতে সেই ব্যৱস্থাটোত দুৰ্নীতি যাতে কোনো প্ৰশ্ৰয় নাপায় আৰু যেতিয়ালৈকে দুৰ্নীতি প্ৰশ্ৰয় পাব নালাগিব আমাৰ ব্যৱস্থাটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে ধন্যবাদ কল্যাণকামী ৰাষ্ট্ৰখনৰ আমি যি সংখ্যা ধন্যবাদ আমাৰ হেৰাই যাব ধন্যবাদ জনাইছোঁ মই প্ৰতিগৰাকী অতিথিক ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে আৰু ইয়াৰ লগে লগে বিদায় লৈছোঁ আজিৰ প্ৰাইম শ্ব'ৰ পৰা নমস্কাৰ থেংক ইউ ভেৰি মাছ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট অটুট ঘৰ অটুট অসম